নমস্কাৰ, নমস্কাৰ। আপোনাক আমাৰ সংলাপ পডকাষ্টটিৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ পাতিবলগীয়া আপোনাৰ লগত বহু কথাই আছে, কিন্তু তাৰে ভিতৰত মই আপোনাৰ জীৱনৰ এটা বহুমূলীয়া প্ৰশ্নৰে আগবাঢ়িম। মই আজিৰ নিউজ পেপাৰত পঢ়িব পালোঁ যে আপুনি এগৰাকী ACS বিষয়া আছিল। সেই পদবী ত্যাগ কৰি এগৰাকী অধ্যক্ষ হোৱাৰ বাবে বাছি ল'লে। ইয়াৰ কাৰণ কি? প্ৰথমতে মোৰ জীৱনৰ প্ৰথম চাকৰি আছাম চিভিল ছাৰ্ভিচৰ আগতেও পিছে মই শিক্ষকতা কৰিছিলোঁ, নকৰা নহয়। কিন্তু সেই শিক্ষকতাবিলাক আচলতে নামতহে শিক্ষকতা আছিল। এই বিদ্যালয় বা কলেজবিলাক কিন্তু কোনো চৰকাৰীকৰণ নাছিল, এনে প্ৰাইভেট অনুষ্ঠান আছিল, তাত কৰিছিলোঁ। কিন্তু আছাম চিভিল ছাৰ্ভিচ দিয়াৰ লগে লগে মই যেনিবা কোৱালিফাই কৰিলোঁ, কৰি পেলাই মই জইনো কৰিলোঁ। কিন্তু সেই সময়ত কিন্তু মোৰ এটা কথা আছিল কি, যে মই ইতিমধ্যে ইংৰাজীত মই PhD কৰি আছিলোঁ এলাহাবাদ বিশ্ববিদ্যালয়ত। তাৰপিছত এলাহাবাদ বিশ্ববিদ্যালয়ত মই দুগৰাকী ৰিচাৰ্চ গাইড এক্সপায়াৰ কৰিলে, কিন্তু তৃতীয়গৰাকী এপইণ্টমেণ্ট নহ'ল, তেওঁলোকৰ নাছিল। তাৰ কাৰণে মই গুৱাহাটী বিশ্ববিদ্যালয়ত আহি পেলাই আকৌ সেইটো গোটেই কাগজ পত্ৰখিনি লৈ আহি গুৱাহাটী বিশ্ববিদ্যালয়ত মই যোগদান কৰিলোঁ PhD। আৰু তেতিয়া সেইখিনি সময়তে মই আছাম চিভিল ছাৰ্ভিচতো জইন কৰিলোঁ। কিন্তু আছাম চিভিল ছাৰ্ভিচৰ মই কথাবিলাক, ভিতৰুৱা কথাবিলাক দেখি পেলাই বৰ বিতস্ত হ'লোঁ, যে তাত তেওঁলোকে যে কেৱল যাক আমি আজি মিয়া বুলি কওঁ, তেওঁলোকে যে দুষ্কৃতিবিলাক কৰিছে সেইটো নহয়, আমাৰ নিজৰ মানুহবিলাকেও দুষ্কৃতি কৰিছে। গতিকে যিসকল অফিচাৰ আছিল, যিসকল তাত লাটমণ্ডল আছিল, তেওঁলোকে নিজে পইচা লৈ পেলাই মাটিবিলাক নিজে ফিটাই লৈ পেলাই জুখিবিলাক বিক্ৰী কৰে। তেতিয়া মই দেখিলোঁ যে এনেকুৱা অৱস্থাত থাকিলেতো মোৰ বেয়া হ'ব কথাটো। আৰু সেই সময়ত মই অলপ নিৰ্ভীক আছিলোঁ, সেই সময়ৰ পৰাই ডেকা শক্তি আছিলে সেই সময়ত। মই কিন্তু তেতিয়া এটা কাম কৰিছিলোঁ, যে সেই গোটেইবিলাক কথা মই বাতৰি কাকতত কিন্তু লিখিছিলোঁ। যে অসমলৈ বিদেশী কেনেকৈ আহে, কাৰ ভৰসাত আহে, আমি লিখিছিলোঁ। আৰু আমাৰ এখন আলোচনী আছিল, সেইখন বামুণী মৈদামৰ পৰা ওলাইছিলে, সাপ্তাহিক প্লেটফৰ্ম বুলি পেলাই, নাম হ'ল সাপ্তাহিক প্লেটফৰ্ম। তাত মই ৰেগুলাৰ লিখিছিলোঁ। আৰু সেইবিলাক নি পেলাই তাতে একদম ফটোগ্ৰাফ কৰি পেলাই কোনে কি কৰিছে নকৰিছে গোটেইবিলাক মই তাত ফটোগ্ৰাফ কৰি পেলাই মই প্ৰকাশ কৰিছিলোঁ, এজন ACS অফিচাৰ হৈ পেলাই। কিন্তু চৰকাৰী গোটেই বিভ্ৰান্তিৰ বিৰুদ্ধে। তেতিয়া গোটেই অফিচাৰখিনিয়ে মানে মোৰ বিৰুদ্ধে মানে বহুত লাগি গ'ল, লাগি পেলাই তেওঁলোকে গভৰ্ণমেণ্টক ক'লে, কিন্তু সন্মুখত মোক একো ক'ব নোৱাৰে। এই অৱস্থা এটা হ'ল। হোৱাৰ পাছত মোক চৰকাৰে কিন্তু এখন চিঠি দিলে, খুব কাঢ়া চিঠি, যে তুমি এইবিলাক কথাত তুমি পেপাৰ কাগজে লিখিব নোৱাৰিবা। আৰু সেই লেটাৰবিলাক আছে মোৰ তাত এতিয়াও। গতিকে তুমি লিখিব পাৰা মানে ছ'চিয়েল কথা, সাংস্কৃতিক কথা, সাহিত্যিক কথা, কিন্তু এনেধৰণৰ এডমিনিষ্ট্ৰেটিভ যিবিলাক আমাৰ কথা বা প্ৰশাসনীয় কথা, ৰাজনৈতিক কথা, এইবিলাক লিখিব নোৱাৰিবা। গতিকে যদি লিখা তোমাৰ বিৰুদ্ধে কিন্তু একশ্যন লোৱা হ'ব। এই বুলি পেলাই ডাইৰেক্ট তেওঁলোকে মোক চিঠি দিলে। তাৰপিছত ইতিমধ্যে মই ইংৰাজী ডক্টৰেট পালোঁৱেই। তাৰপিছত মোৰ মাতৃয়ে ক'লে কি, যে তই তাত থাকি পেলাই লাভ নহ'ব নেকি, তই এটা ৰলিং ষ্ট'নহে হবি, তই আজি ইয়াত আছ, কালি তাত, তোৰ কাৰণে ছ'চাইটিৰ লগত একো নাই। গতিকে তই শিক্ষা যেতিয়া লৈছ, তই শিক্ষা জগতত থকাটোৱে চবচে ভাল। আৰু মোৰ দেউতাও খুব ভাল লেখক আছিল, গায়ক আছিল, সাংস্কৃতিক জগতৰ লগত জড়িত ব্যক্তি আছিল। আৰু যেতিয়া গুৱাহাটী ৰেডিঅ' চেণ্টাৰ হোৱা নাছিল, তেতিয়াই মোৰ দেউতাই কিন্তু কলিকতা চেণ্টাৰৰ পৰা অসমীয়া গীত গাইছিল। পুৰুষোত্তম দাস মোৰ দেউতা, আমি গীত গাইছিল। গতিকে আমাৰ এটা সাংগীতিক বা সাহিত্যিক ট্ৰেডিশ্যন এটা আছে ঘৰত। গতিকে মোৰ মাতৃয়ে ক'লে যে নহয়, তই গুচি আহ, ভাল, মিছামিছি চৰকাৰৰ লগত এইবিলাক কৰি একো লাভ নাই, আৰু তই ইংৰাজীত PhD পাইছ, আৰু তোৰ বৰ্জন হ'ব সাধাৰণ এজন গ্ৰেজুৱেট, আৰু কি বুজি পাইছা নে? এনেধৰণৰ কথাবিলাক আছে, যাৰ কাৰণে তই ডিগ্ৰী পঢ়ি তই জাষ্টিচ কৰিব পাৰিবি, তই যিখিনি শিকিছি সেইখিনি তই ছাত্ৰ ছাত্ৰীৰ লগত কৰিব পাৰিবি, গতিকে তই কলেজ এখনত পঢ়াই ভাল। সেইকাৰণে মই ৰেজিগনেশ্যন দি পেলাই মই গুচি আহিলোঁ। গুচি আহি পেলাই দেখিলোঁ যে কলেজখন তেতিয়া মোক এইবিলাক দেখা পাই পেলাই মোৰ ডিগ্ৰী দেখিছে, হেৰি দেখিছে, চিভিল ছাৰ্ভিচৰ এক্সপিৰিয়েঞ্চবিলাক দেখিছে, দেখি পেলাই মই হাজো কলেজলৈ গৈছিলোঁ। তেওঁলোকৰ মানুহবিলাক মোৰ ঘৰত আহিলে, গৈছিলোঁ, বুজি পেলাই তেতিয়া কিন্তু কলেজখন হওঁ হৈ আছে, কিন্তু হোৱা নাই, হ'ব আৰু। গতিকে সেনেকৈ মই প্ৰায় 3 বছৰমান থাকিবলগীয়া হ'ল, বৰ কষ্টৰে থাকিবলগীয়া হ'ল। তাৰপিছত 3 বছৰ থকাৰ পিছত যেনিবা সেইখন আপোনাৰ গভৰ্ণমেণ্টে টেক আপ কৰিলে, আৰু মোক প্ৰিন্সিপাল একদম পূৰা ফুল এপইণ্টমেণ্ট দি দিলে। ফুল এপইণ্টমেণ্ট দিয়াৰ পিছত মই প্ৰায় তাত বহুত বছৰ থাকিলোঁ। আৰু বহুত বছৰ থকাৰ পাছত মই কলেজৰ বহুতখিনি মানে ধৰক আপোনাৰ যিখিনি কাম, বহুতে নভবা কামবিলাকো মই সেই মত বহুতে কৰিছিলোঁ।
নতুন বিষয় ইণ্ট্ৰডিউচ কৰিছিলোঁ, নতুন বিল্ডিং আৰম্ভ কৰিছিলোঁ, লাইব্ৰেৰীটো খুব সুন্দৰকৈ বনাইছিলোঁ। তাৰপাছত এনেকুৱা দুটামান ছাবজেক্ট মই খুলিছিলোঁ, যিকেইটা ছাবজেক্ট হয়তো ডিব্ৰুগড় বিশ্ববিদ্যালয়তো সেইমত নাছিল, গুৱাহাটী বিশ্ববিদ্যালয়তো নাছিল। এটা হ'ল লোক সংস্কৃতি। লোক সংস্কৃতি বিষয়টো সেইমত বিশ্ববিদ্যালয়ত আছিল, কিন্তু ৰিচাৰ্চ ডিপাৰ্টমেণ্ট বুলিহে আছিল, MA-টো নাছিল। ডিগ্ৰীততো কথাই নাই। মই ডিগ্ৰীত খুলিছিলোঁ সেইটো জোৰ জবৰদস্তিকে। হয়। তাৰপিছত আৰু এটা হ'ল ভাষা বিজ্ঞান। হয়। ভাষা বিজ্ঞানটো সেইমত ডিগ্ৰীত মানে গুৱাহাটী বিশ্ববিদ্যালয়ত আছিল, কিন্তু সেইটো ৰিচাৰ্চৰ ডিপাৰ্টমেণ্ট আছিল, MA-টো নাছিল। গতিকে সেইকেইটা মই খুব জোৰ জবৰদস্তি খুলিছিলোঁ। আৰু সেইমত আমাৰ নিৰ্মল কুমাৰ চৌধুৰী ভাইচ চেঞ্চেলাৰ, তেখেতে কিন্তু মোক যথেষ্ট ছাপৰ্ট দিছিল। ছাপৰ্ট দিয়াৰ কাৰণে মই সেইটো কৰিব পাৰিলোঁ। তাৰপাছত এইবিলাক হয়। আৰু যেতিয়া মই সুৰেন দাস কলেজত প্ৰিন্সিপাল হৈ থাকোঁ, তাত মই এটা কথা আছিল কি যে মই প্ৰিন্সিপাল হৈ থকাটোৱে মোৰ একমাত্ৰ কথা নহয়। হয়। মই ইয়াৰ গোটেই ঠাইখিনি, ইয়াৰ ঐতিহ্য, ইয়াৰ হিষ্ট্ৰী, ইয়াৰ বুৰঞ্জী মই গোটেই জানিব লাগিব। গতিকে তাত এনে এখন গাঁও নাই যিখন গাঁৱত মই যোৱা নাই, গৈ পেলাই তাত যোগসূত্ৰ মই কৰা নাই। কাৰণ প্ৰত্যেকখন গাঁৱৰে ছাত্ৰ ছাত্ৰীবিলাক আমাৰ ইয়াত পঢ়ে। গতিকে তেওঁলোকক মই যোগাযোগ কৰিবলৈ কেতিয়াবা নিশাও মই কটাওঁ গাঁৱত গৈ পেলাই। এনেকৈ কটাই পেলাই মই গোটেই হেৰি কৰিলোঁ। আৰু তাৰপাছত সেইকাৰণে মই এটা হ'ল কি যে হাজোৰ ওপৰত মই কেইবাখনো কিতাপ লিখিছোঁ। সেই লিখাৰ যিটো অৰ্হতাটো সেই তাৰ পৰা আহিছে। তাৰপাছত আপোনাৰ অসমীয়াটো লিখিছোঁ, ইংৰাজীটো লিখিছোঁ, এইবিলাক লিখা হ'ল। তাৰপাছত যেনিবা মই তাৰ পৰা গুচি আহিলোঁ, গুচি আহি প্ৰাগজ্যোতিষ কলেজত যোগদান কৰিলোঁ। আৰু সুৰেন দাস কলেজত মোৰ প্ৰায় 18 বছৰ আছিল। আৰু এতিয়া সুৰেন দাস কলেজখনটো A গ্ৰেড কলেজ আৰু একদম হেৰি আৰু কি A গ্ৰেড কলেজ এখন নাগৰ ডিষ্ট্ৰিক্ট A+ এই কলেজ হৈছে। তাৰপাছত তাতে মই এটা কাম কৰিছিলোঁ কি যে আপোনাৰ নতুনকৈ ছাবজেক্ট খোলাৰ উপৰিও এটা কাম কৰিছিলোঁ কি এই লিখা মেলা কথাটো আৰু অসম সাহিত্য সভাৰো যিখন এখন হাজোৰ অধিৱেশনখন মোৰ উদ্যোগতো হৈছিলে। তাত মই উদ্যোগ লৈছিলোঁ, কাৰণ কি সাহিত্য সভাত মোৰ যোগাযোগ হৈছিল কি লক্ষ্যদে চৌধুৰীৰ। লক্ষ্যদে চৌধুৰীয়ে মোক মানে পত্ৰিকা সম্পাদক লৈ গ'ল। তাৰপিছত ভূপেন হাজৰিকা আহিল। ভূপেন হাজৰিকাও মোক নেৰা হ'ল আপোনাৰ, তেওঁ মানে মোক পত্ৰিকা সম্পাদক পাতিলে। গতিকে ভূপেন হাজৰিকাৰ লগতো মোৰ যিটো ভাগ্য বুলি কৈছোঁ মই, যে মই বিভিন্ন ঠাই অসম আৰু অসমৰ বাহিৰত বহু ঠাইত মই তেওঁৰ সংগী হিচাপত মই ঘূৰি ফুৰিছোঁ। আৰু তাৰপিছত কহিমালৈ গৈছোঁ, আপোনাৰ কেলকাতাত গৈছোঁ, দিল্লী গৈছোঁ, বিভিন্ন অনুষ্ঠান, কলিকাতাৰ বিভিন্ন অনুষ্ঠানত মই ভূপেন হাজৰিকাৰ লগত আছোঁ। গতিকে সেই এটা আনন্দ বুলি মই কৈছোঁ যে তেনেকুৱা এগৰাকী ব্যক্তিৰ সান্নিধ্য লাভ কৰাটো আমাৰ কাৰণে বহুত এটা আনন্দৰ কথা। গতিকে সেই কথাবিলাক আছিল। আৰু মই হাজো সম্পৰ্কে তুমি যদি সুধিছা, হাজো সম্পৰ্কে মই আৰু অলপ কওঁ যে হাজো সম্পৰ্কে মই যেতিয়া হাজোত আছিলোঁ তেতিয়া হাজো সম্পৰ্কে মই বহুত চিৰিয়াছ মানে অলপ গৱেষণামূলক মই বহুত প্ৰবন্ধ পাতি লিখিছিলোঁ। তাৰে এটা প্ৰবন্ধ প্ৰকাশ পাইছিল বৰোদাৰ পৰা, বৰোদা অৰিয়েণ্টেল কনফাৰেন্স, আৰু সেইখন তাত খুব উপযুক্ত বিষয় বুলি পেলাই সেইখন স্বীকৃত হৈছিল। তাৰপিছত আমাৰ আছাম ৰিচাৰ্চ ছ'চাইটিৰ পৰাও এখন ওলাইছিলে ক্ৰছ কালচাৰেল হেৰিটেজ হাজো, এইবুলি পেলাইও মই এখন লিখিছিলোঁ। চব কথাখিনি ইংৰাজীতে আছিলে। সেইবিলাক লিখাৰ পিছত এবাৰ হ'ল কি যেতিয়া হাজো এৰি আহি মই প্ৰাগজ্যোতিষত আহি গ'লোঁ, তাৰপাছত এবাৰ অসম গভৰ্ণমেণ্টে সেইমত হেৰি আছিলে তৰুণ গগৈদেৱ আছিলে, আৰু তৰুণ গগৈদেৱ আছিল আৰু বৰ্তমানৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা এডুকেশ্যন মিনিষ্টাৰ আছিল। তেওঁলোকে এটা সিদ্ধান্ত ল'লে হেমত যে আমি অসমৰ 3খন ঠাই বাছি ল'ব লাগে, যি 3খন ঠাইৰ বিষয়ে আমি 3খন গ্ৰন্থ ৰাখিব লাগে। আৰু গ্ৰন্থবিলাকো এনেকুৱা গ্ৰন্থ নহয় যিখন কপি টেবুল, যাতে সকলোৱে ড্ৰয়িং ৰুমতে থ'ব পাৰে, এনেকুৱাকৈ মানে এইটো কপি টেবুল বুক বুলি কয়, ডাঙৰ চাইজৰ, খুব দামী কিতাপ এইবিলাক। পিছত এনেকৈ চলি থাকিলে তেওঁলোকে এখন 3খন ঠাইত চিলেক্ট কৰিলে গভৰ্ণমেণ্টে। এখন হ'ল মাজুলীৰ ওপৰত লিখিব, মাজুলীৰ ঐতিহ্য, আৰু এখন ল'লে আপোনাৰ শিৱসাগৰৰ ঐতিহ্য, শিৱসাগৰ, ইংৰাজীত তেনেকুৱা এখন কিতাপ। আৰু এখন আপোনাৰ মোক ক'লে যেখানে আপোনাৰ কাক লেখা যায়, মইতো মই ক'লো যে আপোনাৰ হাজোৰ ওপৰত লিখক। তেতিয়াহ'লে মোক ক'লে কি যে আপুনি তেতিয়াহ'লে দায়িত্বটো লওক। মোক দায়িত্বটো কমপ্লিট দায়িত্বটো মোক দিলে হাজোখনৰ ওপৰত লিখাৰ কাৰণে। গতিকে মই হাজোখন লিখি দিলোঁ, ডেষ্টিনেশ্যন হাজো বুলি পেলাই। গতিকে তাত এনে এটা বিষয় নাই যিটো বিষয় তাত কিতাপখনত নাই। গতিকে সকলোৱে সেইটোত আপ্লুত হ'ল, ভাল পালে। আৰু তেনেকুৱা এখন কিতাপ যে হাজোত আৰু বহু বছৰ মূৰত হয়তো কেতিয়াবা ওলাব পাৰে, কাৰণ ইমান দামী কিতাপ
আৰু কিতাপখনৰ দামেই চৰকাৰে আপুনি ৩,০০০ টকা কৰিছে আপোনাৰ কিতাপখনৰ দাম। ধেমালি কথা নহয়। নহয়, ৩,০০০ টকাৰ এটা সাধাৰণ ব্যক্তিয়ে কিনিব নোৱাৰে। নোৱাৰে। গতিকে সেইখন এটা মানে ৰিচাৰ্চ টাইপৰ কিতাপ, কিন্তু তাত লাইব্ৰেৰীত কিতাপখন আছে। গতিকে যাৰ ইচ্ছা যায় সেইখন কিতাপখন তাত চাব পাৰে। গতিকে এনেধৰণৰ কথা আছে। তাৰপিছতো মই হলিলেণ্ড সাজু, কিবা তাৰপিছত এনেকৈ সাজু হেৰিটেজ, এনেকৈ বহু কিতাপ সৰু ডাঙৰ বহুত কিতাপ লিখা। গতিকে সাজুৰ লগত মোৰ যিটো একেবাৰে মই এজন শিক্ষকে নাছিলোঁ বা এজন প্ৰিন্সিপালেই নাছিলোঁ, কিন্তু সাজুৰ সমাজৰ লগত মই দেখিলোঁ এজন ছাকচেছফুল প্ৰিন্সিপাল হ'ব লাগিলে এই কথাবিলাকৰ কিন্তু প্ৰয়োজন আছে। হয়, এইটো মোৰ নিজস্ব এটা দৃষ্টিভংগীৰ ধাৰণা যে সমাজখনক বুজিব লাগিব, মই য'ত আছোঁ তাত বুজিব লাগিব। আৰু সেইমতে এনেকুৱা আছিল যিটো সাম্প্ৰদায়িক যিটো সমন্বয়, উম, সাম্প্ৰদায়িক সমন্বয় কাৰণে উদাহৰণ কিন্তু সাজু হয়। সাজু এতিয়াও হয় যে সাম্প্ৰদায়িক সমন্বয়। তাত আপোনাৰ এনেকুৱা আছে যে সাজু হয়গ্ৰীৱ মাধৱ মন্দিৰত যিবিলাক বাচন বৰ্তন, সেই বাচন বৰ্তন মানে মুছলিমবিলাকেহে বনাব লাগিব। এনেকুৱা কিছুমান কথা আছে, তাত পৰম্পৰা কিছুমান আছে। আৰু তাত বহাগ বিহুৰ সময়ত দুয়োটা ধৰ্মৰ মানুহে যিবিলাক একেলগে প্ৰচেছন কৰিব, এনেধৰণৰ কথাবিলাক আছে। গতিকে এবাৰ তেনেকুৱা প্ৰচেছনত মই নিজেও আছোঁ, আৰু আপোনাৰ পুৰীৰ পৰা শংকৰাচাৰ্যও আহিছে। শংকৰাচাৰ্যৰ লগত মই আছোঁ একেলগে। আহি পেলাই আমি একেলগে সেইবিলাক গোটেইবিলাক তেখেতক শংকৰাচাৰ্যৰ লগত মই পৰিচয় কৰাই দিছিলোঁ। হয়, গতিকে এই ধৰণৰ কথাবিলাক আছিল। আৰু গতিকে সেই সময়ত সাজুৰ যিটো কথা, ঠিক তেনেধৰণে মই সাজুক এটা অধ্যয়ন কৰিবলৈ লৈছিলোঁ। আৰু মই মানে ট্ৰেইনিং লৈছিলোঁ প্ৰিন্সিপাল হিচাপে আপোনাৰ দিল্লীত। কিন্তু বহুত কম প্ৰিন্সিপালে সেই সুবিধাবিলাক পাইছে। হয়, তাতে আমাক এটা শিক্ষা দিছিল কি যে কোনোবা যদি পপুলাৰ প্ৰিন্সিপাল হ'ব খোজে, হি ইজ এ ফেইলিয়াৰ, গ্ৰেট ফেইলিয়াৰ। আৰু আমাক কৈছিল যে পপুলাৰ হ'বলৈ চেষ্টা নকৰিবা। পপুলাৰ হ'লে হ'ব খুজিলে তুমি ইয়াত তাত আপোচ, তেওঁ ভাল লগা কামটো কৰিব, নিজৰ কোনো হেৰিটো নাথাকে। গতিকে এই কথাবিলাক কিন্তু আমাক তাত ট্ৰেইনিঙত দিছিল। গতিকে আমি সেইকাৰণে কোনো আপোচ আমি কৰা নাছিলোঁ। তাত কোনো পইচাৰো তাত কোনো খেলি মেলি, পইচা কোনো খেলি মেলি তাত নাই। সেই কলেজত কোনোদিন নাছিল। গতিকে এনেধৰণৰ কথাবিলাক আছে। আৰু সেইকাৰণে মোৰ লগৰো যিকেইজন মই ধৰক পাইছিলোঁ লগৰ, সেইখিনিও খুব ছিনচিয়াৰ আছিল। হয়, সেইকাৰণেতো সম্ভৱ হৈছে। কিন্তু যিকেইজনক লগত লৈ পেলাই মই কামবিলাক কৰিছিলোঁ, তেওঁলোক কিন্তু বৰ্তমান মই দুখেৰে কৈছোঁ তেওঁলোক এজনো নাই এতিয়া। মোতকৈ গোটেইবিলাক সৰু, আচ্ছা, কিন্তু বিভিন্ন কাৰণত তেওঁলোক এতিয়া পৰলোক প্ৰাপ্তি হৈছে তেওঁলোক। গতিকে সেইটো মই কেতিয়াবা অলপ স্মৰণ কৰোঁ, আৰু সেই কলেজখনলৈ যাবলৈ মোৰ বেয়াই লাগে এতিয়া সেইবিলাক কাৰণত। গতিকে সাজু সম্পৰ্কে এইখিনিকেই ক'লোঁ আৰু। আপুনি সাজুৰ কথা বহুতখিনি ক'লে, কিন্তু এইটো নক'লে যে সাজুক আপুনি ইমান ভাল কিয় পায়? ইমান ৰিচাৰ্চ কৰিলে সাজুৰ ওপৰত। ইয়াৰ কাৰণ কি আছিল? সেইটো এতিয়ালৈকে আপুনি কোৱা নহয়, নাই। সাজুৰ কাৰণ আছে কি, যে সাজুৰ যিখন বুৰঞ্জীখন সাজুৰ মানুহে হয়তো বিশেষ অধ্যয়ন কৰা নাই। সাজুৰ যিটো ডেকা শক্তি, তেওঁলোকে এইটো অধ্যয়ন কৰিব লাগে। হয়, আৰু সাজুখনৰ গুৰুত্ব এটা আছে কি, মই তেওঁলোকক এটা কথা বুজাবলৈ চেষ্টা কৰিছিলোঁ। যেতিয়া ভাৰতৰ কথাটো বাৰু নকয়, অসমখন যেতিয়া ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছ চৰকাৰৰ অধীনলৈ গৈছিলে ঔপনিৱেশিক শাসনৰ তলত, হয়, তেতিয়া ডেভিড স্কট, তেওঁ এগৰাকী বিশিষ্ট ব্যক্তি আছিল, ইংলিছ ব্যক্তি। তেখেতে দেখিলে যে অসমৰ মানুহক যদি ইংৰাজী শিকোৱা নাযায়, তেতিয়াহ'লে আমাৰ কিন্তু মানুহ নাপাম। আমি চব ইংলেণ্ডৰ পৰা মানুহ আনি পেলাই এই প্ৰশাসন চলাব নোৱাৰোঁ। গতিকে আমি নিজে প্ৰডিউচ কৰিব লাগিব ইংলিছ শিক্ষা। গতিকে তেওঁ এটা সিদ্ধান্ত ল'লে, ডেভিড স্কটে, 11খন স্কুল মই অসমত স্থাপন কৰিম। 11খন ইংলিছ স্কুল, যাতে ইংৰাজী ক'ব পাৰে আমাৰ ল'ৰাবিলাকে। তাৰে 11খন স্কুলৰ ভিতৰত এখন কিন্তু হাজোত আছিল। এতিয়া হাজোৰ ছাত্ৰ ছাত্ৰীয়ে নাজানে। গতিকে আৰু এইটো ইতিহাসৰ কথা, গেইট চাহাবৰ ইতিহাসতে আছে কথাখিনি যে হাজোত এখন আছিল ডেভিড স্কটৰ দিনত। হয়, আৰু এই কথাবিলাক মোৰ কিতাপবিলাকত মই সেইবিলাক কিন্তু মই লিখিছিলোঁ। আৰু যেতিয়া সেই হ'ল, এতিয়া যদি এতিয়া সকলোতকৈ ট্ৰেজিক কথাটো হ'ল কি, যে মই যদি হাজোৰ এজন বিজ্ঞ লোককো সোধোঁ, শিক্ষক এজনকো যদি সোধোঁ, যে ব্ৰিটিছে ডেভিড স্কটে যিখন LP স্কুল স্থাপন কৰিছিল ইয়াতে, সেইখন কোনখন? হাজোতো বহুত স্কুল আছে। এইটো এটা সাংঘাতিক কথা নহয়? হয়, তাৰপাছত যেনিবা, আৰু ইয়াৰ কাৰণটো মই জানো কি কাৰণত নোৱাৰে, কাৰণ ডেভিড স্কটৰ সময়ত যিটো নাম আছিল, সেই নামটোৰ পিছত বদলি গৈছে, বদলি পেলাই বেলেগ বেলেগ নাম হ'ল। গতিকে শিক্ষকখিনিয়ে হওক বা ছাত্ৰখিনিয়ে হওক, তেওঁলোকে বা নতুন পুৰুষে হওক,
এই গোটেইবিলাক বস্তু তেওঁলোকে অধ্যয়ন কৰা নাই। অধ্যয়ন নকৰাৰ কাৰণে তেওঁলোকে নাজানে কোনখন স্কুলৰ নামটো কি আছিল। গতিকে এনেধৰণৰ কথাবিলাক আছে তাত, আৰু সেই কথাটো কিন্তু মই উলিয়াই দিছিলোঁ। আৰু মোৰ কিতাপতো আছে যে ডেভিড স্কটে 11খন স্কুল কৰিছিলে, 11খনৰ ভিতৰত প্ৰথমখন এখন আছিল হাজোত আছিল আপোনাৰ। আৰু হাজোৰ এটা গুৰুত্ব আছিল কি এটা কথা, আৰু এটা মই ইয়াত হাজো সম্পৰ্কে ক'ব খোজোঁ যে শংকৰদেৱ মাধৱদেৱক যেতিয়া আপোনাৰ আহিলে অসমৰ, তেওঁলোকতো অসমৰ নাছিল আচলতে শংকৰদেৱ প্ৰথমতে, তেওঁলোক বাহিৰৰ আছিল। শংকৰদেৱক আহি পেলাই প্ৰথম তেওঁলোকে ছেটেল কৰিছিলে হাজোত। কিন্তু দামোদৰদেৱো তেওঁৰ যে পূৰ্বপুৰুষ, মই শংকৰদেৱ বুলি কোৱা নাই, পূৰ্বপুৰুষ, তেওঁলোকে ছেটেল কৰিছিলে হাজোত। দামোদৰদেৱৰো পূৰ্বপুৰুষ ছেটেল কৰিছিলে আপোনাৰ হাজোত। এইটোতো বৰ সাংঘাতিক কথা। কিন্তু হাজোত তেওঁলোকে থাকিব নোৱাৰিলে বিভিন্ন কাৰণত, নাথাকি তাৰপিছত তেওঁলোক বৰদোৱা গুচি গ'ল, আৰু শংকৰদেৱৰ জন্ম বৰদোৱাত হ'ল। কিন্তু তেওঁলোকৰ পূৰ্বপুৰুষ কিন্তু হাজোত ছেটেল হৈছিলে। গতিকে এই কথাবিলাক আছে। আৰু এটা কথা আছে কি যে তাত মাধৱদেৱে এখন সত্ৰ স্থাপন কৰিছিলে কলেজত, কলেজৰ সন্মুখত, সেইখন ধূপৰগুৰি সত্ৰ বুলি কয়। গতিকে কলেজে যেতিয়া মাটি বিচাৰি আছে, মাটি ক'তো নাপায়, তেতিয়া ধূপৰগুৰি সত্ৰৰ মাটিবিলাক বেদখল হৈ আছিল, বহুত বিঘা মাটি। তেতিয়া আমি এইবিলাক উদ্যোগ এটা ল'লোঁ, বোলে সেই মাটিবিলাক আমি সত্ৰৰ নামৰ পৰা আমি কলেজৰ নামলৈ আনিলোঁ, আনি পেলাই কলেজৰ প্ৰপাৰ্টি হৈ গ'ল। তাৰমানে মাধৱদেৱৰ নামত দান দিয়া মাটি ৰজাই, সেই মাটিখিনি আমি কলেজৰ নামত আনিলোঁ। এই কথাবিলাকতো নতুন পুৰুষে জনা উচিত, তেওঁলোকে কিন্তু নাজানে মানে ইতিহাস চেতনাটো নাই, বা ঐতিহাসিক দৃষ্টিভংগীটো নাই, সমাজক জনাৰ যিটো স্পৃহা, সেই স্পৃহাটো নাই। নোহোৱাৰ কাৰণে সেইটো এটা হৈছে যে ক'ব লাগিলে যে বহুত কথা ক'বলগীয়া হয়। গতিকে সেইকাৰণে আমি ভাবিছিলোঁ যে সেইখন মাধৱদেৱ, সেইকাৰণে তাৰ এখন গেট এখন দিছে, সেইখন মাধৱদেৱ বুলিয়ে কৈছে। এইখন মাটিখিনি মাধৱদেৱৰ আছিলে সেইখিনি, আৰু মাধৱদেৱক আপোনাৰ দান দিছিলে কোনোবা ৰজাই, যেতিয়া মাধৱদেৱৰ এইটো তাৰ কাৰণে, কাৰণ মাধৱদেৱ তাত বহুত বছৰ আছিলে হাজোত খুব বেছি বছৰ নাই, কিন্তু তেওঁ অহা যোৱা কৰিছিলে। গতিকে এনেধৰণৰ কথাবিলাক আছে, আৰু মোৰ সেই কিতাপত এই গোটেইবিলাক কথা কিন্তু আছে। আৰু এটা মই গুৰুত্বপূৰ্ণ কথা কওঁ হাজো, যে অসমত এনে এখন ঠাই নাই যিখন ঠাইত ফুলৰ ব্যৱসায় চলে নে কোনোবা আছেনে ক'ৰবাত গুৱাহাটী কোনোবা এখন অসমত ঠাই আছে নেকি য'ত নেকি ফুলৰ ব্যৱসায়, ফুলৰ কাৰণে খেতি কৰে মানুহে ধান খেতি কৰে, কুঁহিয়াৰৰ খেতি কৰে, গমৰ খেতি কৰে, কিন্তু ব্যৱসায়ৰ কাৰণে ফুলৰ খেতি কৰে আছেনে ক'ৰবাত? অসমততো মই ক'তো শুনা নাই। হাজো ইজ দ্য অনলি প্লেচ য'ত ফুলৰ খেতি কৰে ব্যৱসায় ভিত্তিত। এই কথাটো হাজোৰ মানুহেও নাজানে বহুতে। গতিকে মই সেই ফুলৰ খেতিবিলাকলৈ গৈছোঁ, গৈ পেলাই তাত খেতি কৰি আছে, আৰু খেতি কৰি ৰাতিপুৱা সেই গাড়ীৰে সেই ফুলবিলাক আনি পেলাই গুৱাহাটীত আপোনাৰ বিক্ৰী কৰে। গতিকে এই যিটো ফুলৰ খেতি, সেই ফুলৰ খেতিটো মই দেখিছোঁ আপোনাৰ ধৰক আপোনাৰ বাংগালোৰত আছে, সেই ফুলৰ খেতিটো ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আছে, কিন্তু অসমৰ মাত্ৰ এখনেই ঠাই আছে য'ত ফুলৰ ব্যৱসায়, সেইটো হ'ল আপোনাৰ হাজো। গতিকে এই এটা কথা। তাৰপিছত হাজোৰ আৰু কিছুমান ইম্পৰ্টেণ্ট আছে, যে ডক্টৰ বাণীকান্ত কাকতি যেতিয়া তেওঁ থেচিছখন লিখিছিল, তাতেও তেওঁ কিন্তু হাজোৰ কথা বহুত কথা লিখিছে, যে হাজোৰ নামটোৰ কি গুৰুত্ব, হাজোৰ নামটোৰ কি, হা মানে কি, হা মানে মাটি, বড়ো ভাষাত হা মানে মাটি বুলি কয়, আৰু গজৌ মানে হ'ল ওখ ঠাই, সেইকাৰণে হাগজৌ সেই বুলি কৈছিল। পিছত যে এইটো সৰলীকৃতভাৱে এইটো হাজো হৈ গ'ল। গতিকে এই কথাবিলাক বাণীকান্ত কাকতিয়ে কিন্তু এটা আনুমানিক ভিত্তিত কথাখিনি কিন্তু কৈছে। তাৰপাছত আৰু কিছুমান গুৰুত্ব আছে, ৰাজনৈতিক গুৰুত্ব ইয়াৰ বহুত আছে। ৰাজনৈতিক গুৰুত্ব বৰ সাংঘাতিক। ৰাজনৈতিক গুৰুত্ব মানে আমিতো জানো যে শংকৰদেৱে এটা সময়ত পলাই পেলাই তেওঁ হেৰিত যাব লগা হ'ল, বৰপেটাত থাকিবলগীয়া হ'ল। বৰপেটাত কেলৈ থাকিবলগীয়া হ'ল? কাৰণ সেই বৰপেটা সময়ত আহোম ৰাজৰ ভিতৰৰ অঞ্চল, মানে বৰপেটাখন এইটো কোচ ৰজাৰ আণ্ডাৰত আছিলে। আনকি হাজোখনো কোচ ৰজা, হাজোৰ পৰা আৰম্ভ কৰি সেইখিনি কোচ ৰাজত্ব, আৰু হাজোখিনিক বাদ দি পেলাই ব্ৰহ্মপুত্ৰ ইফালৰ পৰা সেইখিনি আহোম ৰাজত্ব। গতিকে ইফালে কোচ ৰাজত্ব, ইফালে আপোনাৰ আহোম ৰাজত্ব। গতিকে দুয়োটাৰ মাজত এটা ব্ৰহ্মপুত্ৰ নদীখনৰ সৈতে ডিভাইডিং লাইন এটা আছিল। গতিকে যেতিয়া আপোনাৰ যিগৰাকী নৰনাৰায়ণ, ৰজা নৰনাৰায়ণৰ ভায়েকৰ নাম আছিল, সৰু ভায়েকৰ নাম আছিল চিলাৰায় আছিল। কিন্তু নৰনাৰায়ণৰ কিন্তু কোনো ল'ৰা নাছিলে সেইমানলৈকে, কিন্তু চিলাৰায়ৰ ল'ৰা ডাঙৰ আছিল আপোনাৰ।
চিলাৰায়ৰ পুতেক সেই সময়ত বৰ ডাঙৰ হৈছে, কিন্তু নৰনাৰায়ণৰ সেই সময়ত ল'ৰা জন্মই হোৱা নাই। গতিকে কি কৰিলে, এতিয়া ৰজা কোন হ'ব? তাৰপাছত যেনিবা নৰনাৰায়ণৰ ল'ৰা এটা হ'ল, ল'ৰা হোৱাৰ লগে লগে তেতিয়া ৰাজ্যখন ভাগ কৰিব লাগিল। এতিয়া ৰাজ্যখন ভাগ কৰিলে আপোনাৰ, গোটেই কোচ ৰাজ্যখন ভাগ কৰা হ'ল, দুটা ভাগ কৰা হ'ল। এটা হ'ল কোচবিহাৰক তাত ৰাজধানী কৰি দিলে, আৰু কোচবিহাৰৰ পৰা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা বাকী একদম কোচবিহাৰলৈকে এই যিখিনি অঞ্চল, অৰ্থাৎ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা কোচবিহাৰলৈকে, আৰু তাৰ এটা সীমা এটা আছে, তাৰো সিফালে বহুত, এইখিনি হ'ল আপোনাৰ লক্ষীনাৰায়ণক দিয়ে। লক্ষীনাৰায়ণ হ'ল আপোনাৰ ৰজা নৰনাৰায়ণৰ ল'ৰা লক্ষীনাৰায়ণ। আৰু এতিয়া চিলাৰায়ৰ ল'ৰাক কি দিব? চিলাৰায়ৰ ল'ৰাৰ নাম হ'ল ৰঘুদেৱ নাৰায়ণ। ৰঘুদেৱ নাৰায়ণক দিলে গোৱালপাৰাৰ পৰা আপ টু মঙলদৈ ডিষ্ট্ৰিক্ট, ফ্ৰম গোৱালপাৰা ডিষ্ট্ৰিক্ট টু মঙলদৈ ডিষ্ট্ৰিক্ট। এইখিনি হ'ল এটা বৃহৎ অঞ্চল। এই বৃহৎ অঞ্চলটো চিলাৰায়ৰ ল'ৰাক এইখিনি ৰাজত্ব কৰিবলৈ দিলে। এতিয়া ৰাজধানী ক'ত হ'ব? ৰাজধানী তেওঁলোকে চিলেক্ট কৰিলে হাজো উইল বি দ্য কেপিটেল। হাজোখনক আপোনাৰ সেই কোচ ৰজাৰ ৰাজধানী কৰিলে, য'ত চিলাৰায় আছিল আপোনাৰ। আৰু লক্ষীনাৰায়ণৰ য'ত নৰনাৰায়ণ আছিল সেইখিনি কোচবিহাৰে থাকিল, আৰু নতুনকৈ যিটো ভাগ হ'ল সেইটোৰ ৰাজধানী কৰিলে আপোনাৰ হাজো। আৰু সেইকাৰণে হাজোৰ যিখন গাঁও, য'তে বাছ তাছবিলাক থাকে, বজাৰখন, সেইখিনিৰ নাম কোচ হাজো বুলিহে কয় গাঁওখনৰ নাম। চবতে সেই গাঁওখনৰ নাম কোচ হাজো, কিন্তু এতিয়াও গতিকে কোচ হাজো বুলি তাত আছে। গতিকে তাত লক্ষীনাৰায়ণদেৱ তাত আছিল। আৰু সেই সময়ত কালাপাহাৰৰ কথা এটা আছে, এটা আহে। কালাপাহাৰে গোটেই কামাখ্যা মন্দিৰ ধ্বংস কৰিছিলে, হাজো মন্দিৰ ধ্বংস কৰিছিলে। তেতিয়া কালাপাহাৰ ধ্বংসৰ পিছত ৰজা নৰনাৰায়ণে আৰু চিলাৰায়ে গোটেইখিনি কামাখ্যা মন্দিৰবিলাক ভাল কৰি দিলে। আৰু তেতিয়া হাজো মন্দিৰে ভাঙিছিল নহয়, চিলাৰায়ৰ ল'ৰা ৰঘুদেৱ নাৰায়ণে সেইটো আকৌ ৰিপেয়াৰিং কৰি দিলে। গতিকে এই কথাবিলাক, ঐতিহাসিক কথাবিলাক, এই খুব ইণ্টাৰেষ্টিং এই ঐতিহাসিক কথাবিলাক। কিন্তু এই ঐতিহাসিক কথাবিলাকৰ প্ৰতি কিন্তু তাৰে লোকেল যিবিলাক ছাত্ৰ ছাত্ৰী কিন্তু তেওঁলোকে বৰ অৱগত নহয়। আনকি শিক্ষক শিক্ষয়িত্ৰীবিলাকেও তেওঁলোকে দেখিছে মোৰ ক্লাছটো হৈছে আৰু মই ঘৰলৈ যাব লাগে, ঠিক এই ধৰণৰ। কিন্তু গোটেই সমাজখনক অধ্যয়ন কৰা, তাৰ ঐতিহ্যক অধ্যয়ন কৰা, তাৰপিছত তাৰ আপোনাৰ শৈক্ষিকৰ কথাটো বাৰু মই কওঁ, একাডেমিক তাৰ যিটো কণ্ট্ৰিবিউশ্যন, সেই হাজোৰ সেইটো এটা বৰ ইম্পৰ্টেণ্ট। যিহেতু অনন্ত কণ্ডলীটো হাজোৰ মানুহ, হাজোৰ আছিল তেওঁ। আৰু শংকৰদেৱৰ একদম প্ৰধান শিষ্য এগৰাকী আছিল অনন্ত কণ্ডলী। আৰু অনন্ত কণ্ডলী এটা কবিতাই লিখিছিলে হাজোৰ ওপৰত, হাজো হেনৰ নাম পবিত্ৰ উত্তম, এইবুলিতো সুন্দৰকৈ তেওঁ লিখিছিলে, অনন্ত কণ্ডলী লিখিছিলে। আৰু অনন্ত কণ্ডলীৰো আগত আৰু বহুত আছিল, ৰাম সৰস্বতীটো তাৰেই আছিল, তেওঁ কবি আছিল। গতিকে এনেকৈ কবি সাহিত্যিক আপোনাৰ মধ্যযুগতো বহুত আছিল, যিসকলে হাজোৰ গোটেই চিত্ৰখন তেওঁলোকে চকমকীয়া কৰি থৈ গৈছে, বৰ উজ্জ্বল কৰি থৈছে। আজি অসমীয়া সাহিত্যক যদি অধ্যয়ন কৰিবলগীয়া হয়, হাজোক বাদ দি পেলাই নহয় সেই বস্তুটো। আৰু ইণ্টাৰেষ্টিংলি এনাফ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ বা জিঅ'লজিকেল যিটো ডিপাৰ্টমেণ্ট, বহুত থেচিছ হাজো কেন্দ্ৰিক হৈছে। হাজোৰ ওপৰত বহুত থেচিছ হৈছে, এখন দুখন নহয়, বহুত থেচিছ। হাজো একমাত্ৰ এখনেই ঠাই, আনকি গুৱাহাটীৰ ওপৰতো ইমানখিনি থেচিছ হোৱা নাই যিমানখিনি হাজোৰ ওপৰত হৈছে। গতিকে এই কথাবিলাকৰ কিন্তু মই কিন্তু খুব আকৰ্ষিত হ'লোঁ যে এই ঠাইখনটো মই অধ্যয়ন কৰিব লাগে। আৰু অধ্যয়ন কৰি পেলাই যদি কিবা এটা কৰিব পৰা যায়, এটা সামান্য প্ৰবন্ধ লিখিলেওতো মোৰ এটা মন লাভ হ'ব, চবৰে লাভ হ'ব। গতিকে সেই কথাবিলাক কৰি পেলাই মই হাজোৰ ওপৰত কেইবাখনো কিতাপ, অসমীয়াতো লিখিছোঁ, ইংৰাজীতো লিখিছোঁ, আৰু সেই কিতাপবিলাক গৱেষণা পত্ৰও ওলাইছে। গতিকে হাজো সম্পৰ্কে মই কি ক'ম আৰু এনেকুৱাই কথাবিলাক। আপুনি যিহেতু এগৰাকী অধ্যক্ষ আছিল, আপোনাৰ তত্বাৱধানত বহুতো ছাত্ৰ ছাত্ৰী জীৱনৰ পথ বিভিন্ন ধৰণে বাছি লৈছে। আপুনি বহুত ছাত্ৰ ছাত্ৰীক মেণ্টৰ হিচাপে গাইডো কৰিছে। গতিকে আপোনাক মই এটা প্ৰশ্ন সুধোঁ যে বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থা আৰু আপোনালোকৰ সময়ত যি শিক্ষা ব্যৱস্থা আছিল, তেতিয়াৰ সময়ৰ ছাত্ৰ ছাত্ৰী আৰু এতিয়াৰ সময়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত সেই শিক্ষা ব্যৱস্থাই কেনেধৰণে প্ৰভাৱ পেলাইছে, বা আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানসিকতাৰ পাৰ্থক্য কি? বহুত পাৰ্থক্য। এতিয়া আমাৰ এটা কথা হৈছে কি, আমি এটা কথাত অলপ ভাগ্যৱান বুলি ভাবোঁ নিজকে, যে আমি তিনিখন পৃথিৱী দেখিছোঁ। তিনিখন পৃথিৱী, তিনিখন সমাজ, তিনিটা জেনেৰেশ্যন আমি দেখিছোঁ।
কাৰণ কি মোৰ দেউতাৰ জেনেৰেশ্যনটো মই দেখিছোঁ, দেউতাৰ দিনত কেনেকৈ চলিছিলে, সেই সময়ত কেনেকুৱাকৈ মানুহে শিক্ষা গ্ৰহণ কৰিছিলে, কি কৰিছিলে, কি নকৰিছিলে, সেইটো দেখিছোঁ। তাৰপাছত মোৰ নিজৰ যিটো শিক্ষা গ্ৰহণৰ যিখিনি মানে কথা, ছবিখন, সেইটো দেখিছোঁ। এতিয়া মোৰ পৰৱৰ্তী প্ৰজন্ম, মোৰ ল'ৰা বা মোৰ ছোৱালী বা বৰ্তমানৰ প্ৰজন্মৰ যিসকল পঢ়া শুনা কৰিছে তেওঁলোকৰ চিত্ৰখন দেখিছোঁ। গতিকে মই 3টা জেনেৰেশ্যনৰ সাক্ষী হৈ আছোঁ এতিয়াও যে ক'ত। গতিকে পৰিৱৰ্তনৰ কথাটো তুমি কৈছা, পৰিৱৰ্তনটো তাত অৱশ্যভাৱী। আৰু পৃথিৱীত এটা বস্তুৱে বোধ কৰোঁ একেবাৰে সত্য, ধ্ৰুৱ সত্য, নিশ্চিত, সেইটো হ'ল পৰিৱৰ্তন। আৰু পৰিৱৰ্তনক যোনে অস্বীকাৰ কৰে তেওঁ নিজেও পৰিৱৰ্তিত নহয়, বৰং তেওঁ এটা ধ্বংসস্তূপত পৰিণত হয়। আৰু এই কথাটো যে কেৱল মই কৈছোঁ এইটো নহয়, এইটো এটা আমাৰ সমাজ বিজ্ঞানৰ কথা, এইটো ধৰ্মীয় বিজ্ঞানৰ কথা, আৰু এইটো এটা সাংস্কৃতিক বিপ্লৱৰ কথা, আৰু এইটো আনকি আপোনাৰ এটা আমাৰ গীতাত শ্ৰীকৃষ্ণও কিন্তু এই কথাটো কৈ গৈছে, পৰিৱৰ্তনৰ কথা। পৰিৱৰ্তনক তুমি একচেপ্ট কৰি ল'ব লাগিব। গতিকে পৰিৱৰ্তনক একচেপ্ট কৰি ল'ব লাগিব। কিন্তু পৰিৱৰ্তন বুলি কোৱাৰ লগে লগে কেইবাটাও প্ৰশ্ন আহি পৰে যে মোৰ দৃষ্টিত পৰিৱৰ্তনটো কি, হোৱাট ইজ চেঞ্জ একৰ্ডিং টু মি, হাউ আই লুক লাইক, বা হাউ আই ৱান্ট পৰিৱৰ্তন শুড বি লাইক, এনেকুৱা কথাবিলাক আছেতো। গতিকে এতিয়া পৰিৱৰ্তনটো হৈছে কি, আমাৰ দিনত পৰিৱৰ্তনবিলাক আছিল কি, খুব স্পীডত নাছিল, যে হয়তো 20 বছৰ পাছত বা 10 বছৰ পাছত কিবা এটা সামান্য পৰিৱৰ্তন এটা দেখা যায়। আগতে আমাৰ এনেকুৱা আছিলে যে আমি যেতিয়া একেবাৰে শিশু অৱস্থাত LP স্কুলত পঢ়োঁ, তেতিয়া আমাৰ দিনত কোনো ডক্তৰ নাছিল চিকিৎসাৰ কাৰণে। LMP ডক্তৰবিলাক আছিল, চাইকেল চলাই আহে, LMP ডক্তৰ দেই। আৰু LMP ডক্তৰবিলাক চব ঢাকাৰ পৰা পাছ কৰি আহা। সেইটো তোমালোকেও হয়তো পোৱা নাই। সেইটো LMP বুলি কয়, মানে লাইচেঞ্চ মেডিকেল প্ৰেক্টিশ্যনাৰ। LMP মানে লাইচেঞ্চ মেডিকেল প্ৰেক্টিশ্যনাৰ, ডক্তৰ বুলিও নকয়। গতিকে তেওঁলোক আপোনাৰ ঢাকাৰ পৰা সেই লাইচেঞ্চখন লৈ আহে, কেইদিনমান ট্ৰেইনিং এটা লৈ পেলাই। আৰু আমাৰ ডাক্তৰবিলাক তেনেকুৱা আছিল। তাৰপাছত MBBSৰ কথাবিলাক যেতিয়া আহিল, এইবিলাক পৰিৱৰ্তনৰ কথাটো কৈছোঁ মই। MBBS ডাক্তৰ একবাৰ আমাৰ হ'ল কি, যে কোনোবা এজন MBBS পাছ কৰিছে বৰপেটাত, আমাক মানুহ MBBS ডক্তৰ কেনেকুৱা দেখাত বা কেনেকুৱা, আমি সেইকাৰণে মানুহজনক চাব যাওঁ দূৰৰ পৰা, যে সি যেন MBBS ডক্তৰ, এওঁটো বৰ সাংঘাতিক বস্তু হ'ব, কথা বুজা নাই। গতিকে MBBS মানে আৰু সাংঘাতিক, উই কাণ্ট ইমেজিন, এনেকুৱা এটা অৱস্থা আছিল। তাৰপাছত MBBS কথাটোতো এতিয়া পৰিৱৰ্তিত হৈ গ'ল। MBBS ডক্তৰ বুলি ক'লে এতিয়া নবডি কেয়াৰ্ছ, হয় ন কথাটো। স্পেচিয়েলাইজেশ্যন হ'ব লাগিব, স্পেচিয়েলাইজেশ্যন হ'ব লাগিব, যে কোনোবা হাৰ্টৰ, কোনোবা লাংছৰ, কোনোবা ENT, কোনোবা এনেকুৱা কথাবিলাক আহি গ'ল এতিয়া। গতিকে এই যিটো এটা মানুহৰ দৃষ্টিভংগী, মানুহৰ পৰিস্থিতিৰ যিটো চেঞ্জ যিটো পেটাৰ্ণ, সেই চেঞ্জৰ যিটো পেটাৰ্ণ, সেই পেটাৰ্ণটো কিন্তু চেঞ্জ হৈছে। এতিয়া আমি নিউট্ৰিচন পলিচিৰ পিছৰ খিনি কম মই বাৰু, যিখিনি আপোনাৰ ৰাজীৱ গান্ধীৰ দিনত 1886ত যিখন আনিলে, তাত কিন্তু এটা বৃহৎ পৰিৱৰ্তন এটা আনিলে। আৰু সেই পৰিৱৰ্তনটো হ'ল কি, যে এডুকেশ্যনটো যে কেৱল ক্লাছৰুম টিচিং হ'ব এইটো কথা নহয়, ক্লাছৰ বাহিৰতো টিচিং হ'ব পাৰে। সেই কথাটো আহিল যে কেৱল শিক্ষকে একদম সন্মুখত বহি পেলাই শিক্ষা দিব লাগিব, এনে কোনো কথা নাই। সেইকাৰণে তাত অনলাইন এডুকেশ্যনটো আহিল, তাত ডিষ্টেঞ্চ এডুকেশ্যনটো আহিল, অ'পেন লাৰ্ণিং আহিল। সেইকাৰণে ইন্দিৰা গান্ধী অ'পেন ইউনিভাৰ্চিটি, কে হেণ্ডিক অ'পেন ইউনিভাৰ্চিটি এণ্ড ডিষ্টেঞ্চ, এই কথাবিলাক আহিল। আৰু ভাৰতবৰ্ষৰ প্ৰত্যেকখন বিশ্ববিদ্যালয় ডিষ্টেঞ্চ লাৰ্ণিং, অ'পেন লাৰ্ণিং একোটা চেণ্টাৰ কৰিলে, আৰু তাতেহে ছাত্ৰ ছাত্ৰীবিলাকৰ ভিৰ বেছি। এতিয়া অ'পেন লাৰ্ণিঙত যদি অসমীয়াত MA পাছ কৰিছে বা ইংৰাজী হয়তো গুৱাহাটী বিশ্ববিদ্যালয়ত যোৱা তাত হয়তো 10,000 ল'ৰাই তাত এডমিশ্যন লৈছে, কিন্তু এনেই যিটো আমাৰ যিটো ৰেগুলাৰ যিটো তাত হয়তো 50 জনে লৈছে। এই যিটো ডিফাৰেঞ্চ, চিষ্টেমিক ডিফাৰেঞ্চ, সেই চিষ্টেমিক ডিফাৰেঞ্চটো নিউ এডুকেশ্যন পলিচি 1886 আনিলে। গতিকে সেনেকেই চলি থাকিলে আৰু 30 বছৰ। 30 বছৰ পাছত এতিয়া নৰেন্দ্ৰ মোদী গভৰ্ণমেণ্টে আৰু এটা চেঞ্জ এটা আনিলে। তেওঁ এটা আনিলে কি, যে আপোনাৰ এইটো আনিলে 2020, তাৰমানে 2020 চনত। এইটো হ'ল ছেকেণ্ড নিউ এডুকেশ্যন পলিচি। ছেকেণ্ড এডুকেশ্যন পলিচি তাত আনিলে কি, যে BA BSc নামবিলাক থাকিব নালাগে আপোনাৰ, যে BA পাছ কৰিছে নে BSc পাছ কৰিছে নে BCom পাছ কৰিছে, এই আৰু ডিগ্ৰীবিলাক ৰাখিব নালাগে। কিয় ৰাখিব নালাগে, তাৰ কাৰণ এটা তাত দিছে, যুক্তি আছে। কৈছে যে কোনোবা এজন ছাত্ৰই ফিজিক্স ভাল পায়
আগতে কেনেকুৱা আছিল যে ফিজিক্স ল'ৰাজনে আৰু পলিটিকেল চায়েন্স ল'ব নোৱাৰে আৰু নোৱাৰে পাৰিব জানো? নোৱাৰে। নোৱাৰে যে যিখনে কেমেষ্ট্ৰি লৈছে তেওঁৰ এডুকেশ্যন ল'ব পাৰিব নেকি? নোৱাৰে তেওঁ যিয়ে কেমেষ্ট্ৰি লৈছে তেওঁ মেথমেটিক্স লওক নহ'লে ফিজিক্স লওক নহ'লে বটানী লওক নহ'লে এই মাষ্ট বি উইদিন দ্য ছায়েন্স ষ্ট্ৰীমৰ ভিতৰত ছাবজেক্ট এটা দিয়া থাকে। ঠিক আৰ্টছৰ আৰু সেনেকৈ থাকে। কোনোবাই যদি অসমীয়াত মেজৰ লৈছে তেওঁ আকৌ ফিজিক্স ল'ব পাৰিব নেকি আপোনাৰ? নোৱাৰে। গতিকে সেই এটা বাটবিলাক সেনেকৈ এটা বন্ধ কৰি থোৱা আছে। কিন্তু এতিয়া আকৌ সেইটো খুলি দিছে আপোনাৰ। আপুনি নিউ এডুকেশ্যন পলিচিৰ কথা ক'লে 2020ত ইমপ্লিমেণ্ট কৰা হৈছিল। NEP সঁচাকৈ বৰ্তমান সফল নেকি? যিটো উদ্দেশ্য যিটো উদ্দেশ্যৰে NEPক আমাৰ ইমপ্লিমেণ্ট কৰা গৈছিল। কাৰণ মই কেইদিনমান আগতে দেখিলোঁ যে নিউজ পেপাৰত লিখিছে যে অসমত ছাত্ৰ ছাত্ৰীৰ হাৰ বিদ্যালয়ত হ্ৰাস পাইছে। তেতিয়াহ'লে যিহেতু NEPৰ উদ্দেশ্য এইটো আছিল ল'ৰা ছোৱালীক বেছিকৈ শিক্ষিত কৰা, কিন্তু এতিয়া এইটো দেখা গৈছে যে ল'ৰা ছোৱালী স্কুলত নোযোৱা হৈছে। ইয়াৰ কাৰণ কি হ'ব পাৰে? ইয়াৰ কাৰণটো ক'ব লাগিলেতো এখন মহাভাৰত। হয় কাৰণ কি এতিয়া গোটেই শিক্ষা ব্যৱস্থাটো মই ভাবোঁ বিধ্বস্ত হৈছে বহুত ক্ষেত্ৰত। হয় কাৰণ কি আমি এটা পাইছোঁ আগতেও, আৰু দাৰ্শনিক কথা এটা আছে যে এটা জাতিক যদি ধ্বংস কৰিবলগীয়া হয় তাত শিক্ষা ব্যৱস্থাৰ লগত গোলমাল লগাই দিয়ে, জাতিটো নিজে নিজে ধ্বংস হৈ যাব। হয় এই কথাটো কিন্তু ডাঙৰ ফিলচফাৰবিলাকে, ডাঙৰ চিন্তাবিদবিলাকে এই কথাবিলাক কিন্তু কৈছে। ডাঙৰ ডাঙৰ ফিলচফাৰ যিবিলাকে কৈছে এক্ৰছ দ্য ৱৰ্ল্ড, পৃথিৱীৰ সকলোৱে কৈছে যে এটা জাতিক যদি ধ্বংস কৰিব লাগে তেনেহ'লে তেওঁৰ পলিটিক্সৰ সেইবিলাক কৰি একো লাভ নাই, ইঞ্জিনিয়াৰিঙৰ এইবিলাক মেডিকেলৰ সেইবিলাক কৰি একো লাভ। শিক্ষা ব্যৱস্থাত কিবা এটা আউট লগাই থৈ দিয়া হ'লে জাতিটো নষ্ট হৈ যাব। যিটো ব্ৰিটিছবিলাকে কৰিছিলে আপোনাৰ, হয় যে এই জাতিটোক ভাৰতীয় মানুহক নষ্ট কৰিব লাগিলে এটা তেওঁলোকৰ মনটো সদায় এটা গোলামীৰ মন এটা কৰি থৈ দিয়া। সেইটোতো ব্ৰিটিছবিলাকে কৰিছিল, শিক্ষাৰ থ্ৰু দি কৰিছে। কিন্তু সেই একেটা কথা কিন্তু তেওঁলোকে কিন্তু নিজৰ দেশত কৰা নাই। যেনেকৈ এটা উদাহৰণ দিছোঁ মই, যিটো এফিলিয়েশ্যন ছিষ্টেম, যে মই এখন কলেজ কৰিলোঁ, এফিলিয়েশ্যনটো কোনে মোক দিব? বিশ্ববিদ্যালয় দিব। আৰু বিশ্ববিদ্যালয়ত হ'লে কোনে এফিলিয়েশ্যন দিব? UGC দিব, চেণ্ট্ৰেল গভৰ্ণমেণ্ট। এনেকুৱা কথাবিলাক আছে। গতিকে সেইবোৰ মই কিন্তু ইণ্ডিপেণ্ডেণ্টলি মই যাতে একো চিন্তা কৰিব নোৱাৰোঁ। আনকি কোনোবা এখন কলেজ বা কোনোবা এখন বিদ্যালয় যদি ভাবে যে মই এই বিষয়টো খুলিব খোজোঁ, তেওঁলোকক হি ইজ নট এলাউড। তেওঁ সেইটো পাৰ্মিশ্যন তেওঁক নিদিয়েও। এই কথাবিলাক আছে। আৰু সেইকাৰণে কি হৈছে, আমি এটা ছিষ্টেমৰ মাজত চলিছোঁ, যিটো ছিষ্টেম এতিয়া আউটডেটেড ছিষ্টেম। সেই আউটডেটেড ছিষ্টেমৰ মাজেৰে আমি ঠিক এটা মডাৰ্ণ আউটলুক সম্পন্ন নাগৰিক এজন যে আমি সৃষ্টি কৰিব পাৰিম, মই সেইটো কথা নাভাবোঁ। সেইটো আমি প্ৰেক্টিকেলি আমি সেইটো দেখা পাইছোঁ যে যিবিলাকে এইটো ছিষ্টেমত আছে, এই ছিষ্টেমত এই কামবিলাক কিন্তু কৰিব পৰা নাই। আৰু এটা ডাঙৰ কথা হৈছে কি, এতিয়া শিক্ষক আৰু ছাত্ৰৰ মাজৰ যিটো আগৰ যিটো পূৰ্বৰ পবিত্ৰৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটো এতিয়া নাই। এতিয়া এইটো কমপ্লিটলি ফিনিছড বুলি মই কৈ থৈ দিছোঁ। হাফ ফিনিছ নহয়, ফুল্লি ফিনিছড। ইয়াৰ কাৰণ এটা আছে। মই মানে ইয়াত কৈছোঁ কি, যে শিক্ষক আৰু ছাত্ৰৰ মাজৰ সম্পৰ্ক আগতে ইমান পবিত্ৰ আছিল। এটা ৰাস্তাৰে যদি শিক্ষকজন ৰৈ আছে, আমি ৰাস্তাৰে শিক্ষকজন যাওঁ, মই তেওঁৰ সন্মুখেৰে নাযাওঁ, ইমান শ্ৰদ্ধা এটা আছিল। কিন্তু আজিকালি সেই বস্তুটো কমপ্লিটলি ফিনিছড হৈছে বিকজ অফ দ্য ছিষ্টেম। যিটো ছিষ্টেমত আমি এডুকেশ্যন লৈছোঁ। কাৰণ কি, শিক্ষকক মই দেখাই নাই, অনলাইন এডুকেশ্যন চলি আছে এতিয়া। হয় নহয়? মই শিক্ষকক দেখাৰ কোনো প্ৰয়োজন নাই। হু ইজ টিচিং মি, সেইটো ইজ নট ইম্পৰ্টেণ্ট ফৰ মি। গতিকে এই কথা এটা, যিটো অনলাইন এডুকেশ্যন, ডিষ্টেঞ্চ লাৰ্ণিং, অ'পেন লাৰ্ণিং, এইবিলাকত কোনে আপোনাৰ এইখন বনাইছে, অৰ্থাৎ ছাত্ৰৰ লগত যিটো আত্মিক যিটো সম্পৰ্ক, আত্মিক যিটো সম্পৰ্ক, সেই সম্পৰ্কটো কমপ্লিটলি ফিনিছড। গতিকে এইটো এটা কিন্তু ডেমেজিং ছিটুৱেশ্যন হৈছে আমাৰ কাৰণে। মই ভাবোঁ যে ভাৰতীয় সংস্কৃতি সেই কথাটো নাই। গতিকে ভাৰতীয় সংস্কৃতিৰ পৰা আমি কিন্তু বহুতখিনি আঁতৰি গৈছোঁ। যিটো গুৰু শিষ্যৰ যিটো সম্পৰ্ক, গুৰু মাতৃৰ লগত শিষ্যৰ যিটো সম্পৰ্ক, পিতা পুত্ৰৰ মাজত যিটো সম্পৰ্ক, এই সম্পৰ্কটো নাই। গতিকে এনেধৰণৰ কথাবিলাকো আছে। আৰু বহুত আছে কি, যে এতিয়া বহু কলেজবিলাকত বা বিশ্ববিদ্যালয়ত তেওঁলোকে ঠিক কৰিছে যে আমি এতিয়া আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ আমি বিভিন্ন ধৰণে এইবিলাক আমি শিকাম। গতিকে এই কথাবিলাকো আছে, যাৰ ফলত এই নতুন শিক্ষানীতিৰ দ্বাৰাই যে কিবা আমি নতুন মানুহ হ'ব, কিন্তু সমৃদ্ধিশালী বা ক্ৰিয়েটিভিটিটো কিন্তু বহুখিনি কিন্তু হেৰাই যাব।
বৰ্তমান আমাৰ উজনি অসমত বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইয়াৰ কাৰণ যিসকল আমাৰ শিল্পী সমাজ আছে, শিল্পী সমাজৰ যিসকল ব্যক্তি তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি গৈছে, তেওঁলোকে ছ'চিয়েল মিডিয়াত মন্তব্য দিছে যে এই বানপানীটো প্ৰাকৃতিক নহয়, কৃত্ৰিম বানপানী। ক'ৰবাৰ কয়লা খনিৰ পৰা পানী অহা বুলি কৈছে, বা এনেকুৱা ধৰণৰ কথাবিলাক কৈছে যে ডেমৰ পৰা পানী এৰিলে আমাৰ ইয়াতে বানপানী হৈছে। আমাৰ চৰকাৰে এই ক্ষেত্ৰত যেনেধৰণে পদক্ষেপ ল'ব লাগিছিল সেই পদক্ষেপ লৈছেনে, আৰু তেওঁলোক সঁচাকৈ যদি লৈছে তেতিয়াহ'লে সফল হয়নে নহয়? নহয়, চৰকাৰে লৈছে বুলিও মই নকওঁ, নলোৱা বুলিও মই নকওঁ। লৈছে যদিও যেনেকৈ ল'ব লাগিছে সেনেকৈ লোৱা নাই। হয়, যি ধৰণে ল'ব লাগিছে সেনেকৈ ধৰা নাই। মোক মটৰ চলাব দিছে, মোৰ মটৰখন এটা ৰাইটত চলাব লাগে। মই যদি এক্সিডেণ্ট কৰোঁ মাজতে, কথাটো সেইটো হৈছে। এতিয়া হৈছে কি যে এতিয়া ডেম'ক্ৰেচিত হয় কি সংখ্যা। ডেম'ক্ৰেচিত আচলতে কোৱালিটিৰ বৰ বেছি গুৰুত্ব নাই, সংখ্যাৰ গুৰুত্ব বেছি। সংখ্যা, নাম্বাৰ। হয়, গতিকে ইয়াত কোৱালিটিৰ কথাটো খুব গৌণ। এইটো এটা কিন্তু ডেম'ক্ৰেচিৰ এটা খুব ডাঙৰ এটা ডিফেক্ট বুলি মই ভাবোঁ। আৰু ডেম'ক্ৰেচি মানে কি, য'ত প্ৰতিগৰাকী ব্যক্তি শিক্ষিত, প্ৰতিগৰাকী ব্যক্তি এটা নিজস্ব এটা দৃষ্টিভংগী আছে, তাতেহে ডেম'ক্ৰেচি ছাকচেছফুল হয়। য'ত নেকি আপোনাৰ আজি MLA ক্ৰয় কৰিব পাৰে, MP ক্ৰয় কৰিব পাৰে, পইচাৰে ভোট ক্ৰয় কৰিব পাৰে, সেইখন ডেম'ক্ৰেচি বুলি মই নকওঁ। হয়, ইট ইজ নট ডেম'ক্ৰেচি। গতিকে সেইটো এটা অট'ক্ৰেচি বুলিয়ে ক'ব পাৰি, বা এনেধৰণৰ কথাবিলাক আছে। কিন্তু উজনি অসমত আচলতে বানপানী আগতে হোৱা নাছিল, আমি শুনা নাছিলোঁ। আগতে নামনি অসমত বানপানী হয়, কিন্তু উজনিত বানপানী সিও শিৱসাগৰৰ নিচিনা ঠাইত, হয়, সিও যোৰহাটৰ নিচিনা ঠাইত, চৰাইদেউৰ নিচিনা ঠাইত, নাজিৰাৰ নিচিনা ঠাইত, তাত যে বানপানী হয়, লখিমপুৰৰ নিচিনা ঠাইত, গহপুৰৰ নিচিনা ঠাইত, ধেমাজিত হয়, আমি গম পাওঁ। কিন্তু এইবিলাক ঠাইত কিন্তু হোৱা আমি আগতে শুনা নাই। আৰু বানপানীটো চবতে অলপ বছৰ চবতে হয় বাৰু, সেইটো বেলেগ কথা। কিন্তু এইটো এটা বিধ্বস্তি, ধ্বংসাত্মক ৰূপ লৈছে বানপানী। হয়, ইয়াৰ মূল কাৰণ কিন্তু এইটো প্ৰাকৃতিক নহয়, এইটো মানৱ সৃষ্ট, মানুহে সৃষ্টি কৰা এটা ডেঞ্জাৰ। গতিকে এতিয়া জলবিদ্যুৎ প্ৰকল্প এটা কৰিছে, জলবিদ্যুৎ প্ৰকল্প কৰিছে, পানীবিলাক বন্ধ কৰি থৈ দিছে। কয়লা খনি এটা মাফিয়াৰ দ্বাৰা কয়লা খনি চলিছে, বালি চিণ্ডিকেট চলিছে, তোমাৰ শিলৰ চিণ্ডিকেট চলিছে। আৰু সেই চিণ্ডিকেটবিলাকতো চৰকাৰৰ এইবিলাক পৰিচিত ব্যক্তি, হয়, তেওঁলোকে জানে। আৰু চৰকাৰে যদি নাজানে বুলি কৈছে, তেতিয়াহ'লে দেৰ ইজ ন' গভৰ্ণমেণ্ট এট অল। য়েছ, যে ক'ৰবাত আপোনাৰ কয়লাৰ চিণ্ডিকেট এটা চলি আছে, বালিৰ চিণ্ডিকেট চলি আছে, সেই কথাটো চৰকাৰে নাজানে বুলি কয়, তেতিয়া ভাবিম যে এইটো এটা অবিশ্বাস্য কথা, সেইটো বিশ্বাসযোগ্য কথা নহয়। কিন্তু মই যদি বালিৰ চিণ্ডিকেট এটা চলাই থাকিবলৈ, মোৰতো চৰকাৰৰ লগত ভাল ৰিলেশ্যন লাগিবই, লাগিব। চলাব নোৱাৰিম। আজি বালিৰ চিণ্ডিকেট যদি কৰিব লাগে, মইতো হ'ব লাগিব, মইতো ল'বই নোৱাৰিম। সেইবিলাক চিণ্ডিকেটৰ কথা বাদেই দিলোঁ। আজি শাক পাচলিৰ বজাৰৰ ক্ষেত্ৰতো আপোনাৰ চিণ্ডিকেট আছে। খেতি পথাৰত আমাৰ খেতিয়কে যদি 2 টকাত বিক্ৰী কৰিছে, গুৱাহাটী অহাৰ লগে লগে 80 টকা হৈ গৈছে, কাৰণ মাজত বহুতকে পইচা দিব লাগে। এই কথাবিলাক আছে। গতিকে এতিয়া উজনিৰ যিটো বানপানী হৈছে, এই বানপানীটো মূলতে কিন্তু এইটো মানৱ সৃষ্ট। এইটো আৰু এইবাৰ কথা হৈছে কি, এইবাৰ যিমানখিনি বৰষুণ হ'ব লাগিছিল সিমানটো বৰষুণ হোৱা নাই। এতিয়া গুৱাহাটীত আগতে আছিল কি, আমাৰ দিনতে 7 দিন হাতৰ বুলি কৈছিলে, তাৰমানে আৰু কথাতে আছে যে হাতৰ ধৰিছে আপোনাৰ, তাৰমানে 7 দিন একেলগে বৰষুণ দি আছে। 7 দিন বৰষুণ দি আছে নে ক'ৰবাত আপোনাৰ? নাই, ক'তো নাই। পুৱা অলপ দিলে 2 ঘণ্টা, তাৰপিছত 3 দিন একো নাই, তাৰপিছত আকৌ বৰষুণ দিলে, কিন্তু গুৱাহাটী ফ্লাড হৈ গৈছে। কি কাৰণ হৈছে? এইটো মিছমেনেজমেণ্ট হৈছে, এইটো কমপ্লিটলি মিছমেনেজমেণ্ট। আৰু গুৱাহাটীৰ যিটো চিটুৱেশ্যনটো আৰু বেলেগ, এইটো তিনিফালে পাহাৰ, এফালে নদী। গতিকে পানীটো মেঘালয়ৰ পানীটো ক'ত আহিব? আপোনাৰ সিফালে গুচি যাব, ইফালে আহিব। এইটো স্বাভাৱিক কথা এটা। কিন্তু সেই পানীখিনি আমি কেনেকৈ কণ্ট্ৰল কৰোঁ, দেয়াৰ লাইজ দ্য ডিফাৰেঞ্চ। আমাৰ যিটো নলেজ, আমি সেই নলেজটো তাত আমি এপ্লাই কৰিব পাৰিছোঁ নে নাই? আমি পৰা নাই। গতিকে এতিয়া উজনিত যিটো বানপানী হৈছে, উজনি বানপানীটো কমপ্লিটলি মই ভাবোঁ মানৱ সৃষ্ট হয়। তাত প্ৰকল্পবিলাক কৰিছে, জলবিদ্যুৎ প্ৰকল্পবিলাক মানুহে বহুত বাধা দিছে, এইটো হ'ব নালাগে। মানুহৰ কথা কোনো গুৰুত্ব তাত দিয়া হোৱা নাই, মানুহৰ কথা শুনা হোৱা নাই। যেন মানুহবিলাক একোৱেই নাজানে। আপোনাৰ কথাটো এইটোৱে, মানে জলবিদ্যুৎ ইঞ্জিনিয়াৰকেইটাইহে জানে, বা চৰকাৰেহে জানে। চৰকাৰে কোনে চলাইছে, যিয়ে চলাইছে তেওঁলোকেহে জানে, বাকীবিলাক অল মূৰ্খ। এই কথাবিলাক হৈছে। গতিকে মানুহে কথা কোৱা আমি শুনাটো উচিত। হয়, আৰু জলবিদ্যুৎ প্ৰকল্পবিলাক কৰিছে কি, যে আমি বিদ্যুতৰ প্ৰডাকশ্যন কৰিব লাগে। কিন্তু সেই জলবিদ্যুৎ প্ৰকল্পৰ কিমানখিনি বিদ্যুৎ অসমে পাব
সেইটো কিন্তু আকৌ নিশ্চিত নহয়, সেইটো আকৌ আমি বেলেগত বিক্ৰী কৰিম। ঠিক এনেধৰণৰ কথাবিলাকো কিন্তু আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য দিছিল উম, যোৱা দুদিন আগত দিছিল চাগে। তেখেতে কৈছে যে আমাৰ যিসকলে এই বানপানীৰ বাবে সাহায্য উঠাই ফুৰিছে, বক্স বনাই সাহায্য উঠাই ফুৰিছে, সেই কৰাটো ভুল। যাৰ ইচ্ছা আছে নিজে দিয়ক। এই কথাটো আপুনি কি ক'ব? নহয় সাহায্য মোৰ যদি তাত মোৰ ভাতৃ থাকিব পাৰে, কোনোবা যদি তাত ডেকা ল'ৰা আছে, মোৰ ভাতৃ নহয় নেকি? তেওঁ মোৰ ভাতৃয়ে হয়, অসমীয়া হয়। আমি এখন ৰাজ্যৰ মানুহ, গতিকে তাত অসুবিধা হৈছে, মই হেল্প কৰিব লাগে তাত গৈ পেলাই। হয় চৰকাৰেও কৰক, আমিও কৰোঁ, সকলোৱে কৰক, সকলো প্ৰতিটো সংগঠনে কৰক, কিন্তু সঠিকভাৱে কৰক। হয় কথাটো চৰকাৰে কৰিলেও সঠিকভাৱে কৰক, মই কৰিলেও সঠিকভাৱে কৰাটো উচিত। হয় তাৰ মাজত আকৌ কিছুমান আকৌ অলপ হেৰি আছে, খেলি মেলি আছে। সেই খেলি মেলি যাতে নহয়, আমি অন্ততঃ দৃষ্টিটো ৰাখিব লাগিব। আৰু সেইকাৰণে আচলতে এই যিটো স্বদেশ প্ৰেমৰ যিটো ভাৱনা, সেই ভাৱনাটো কিন্তু আমি জাগ্ৰত বোধ কৰোঁ, আমি কৰিব পৰা নাই। বা আমাৰ জাতীয় যিটো জাতীয় চিন্তাটো মোত কৰি অসমীয়া মানুহৰ অলপ কম উন্নতকে। অন্যবিলাকৰ কিন্তু ইমান নহয়। বহুত এতিয়া আপোনাৰ তামিলনাডুত যাওক, আপোনাৰ আপুনি হেৰিত যাওক, চবতে কিন্তু সেই জাতীয় চিন্তাটো আছে। সেই কিন্তু অসমত সেই বস্তুটো নাই, মই কিন্তু দেখা নাই। আছে যদিও কোৱা 10% মানুহৰ আছে, কিন্তু 90% কিন্তু অলপ এৰা ধৰা কথাবিলাক কৈ থাকে। হয় আপুনি অধ্যক্ষতাৰ সৈতে সাহিত্য চৰ্চাও আগবঢ়াই নিছিল। গতিকে আপুনি বহুতো কিতাপ ৰচনা কৰা বুলি মই নিজেও পাইছোঁ। আপুনিও ক'লে, সাজুৰ ওপৰতে বিশেষ ক'লে আপুনি আমাৰ অসমীয়া সাহিত্য ৰচনাৰ ক্ষেত্ৰত আমাৰ স্থান কি? সাহিত্যৰ ক্ষেত্ৰত আমাৰ অসমীয়া সাহিত্যৰ স্থান কি? কি পজিশ্যনত আমি বৰ্তমান আছোঁ গোটেই বিশ্বৰ ভিতৰত? এইটো এটা বৰ সুন্দৰ প্ৰশ্ন, কাৰণ মই নিজেও সাহিত্যৰে ছাত্ৰ আছিলোঁ। হয় সাহিত্য ছাত্ৰ থাকিলেও মোৰ ইতিহাসৰো মই খুব পঢ়া শুনা কৰিছিলোঁ, সমাজ তত্ত্ব এইবিলাক প্ৰতিটো বিষয়ৰ এটা নিজস্ব গুৰুত্ব এটা আছে। লোক সংস্কৃতি পঢ়িছিলোঁ, ভাষা চৰ্চাও কৰিছিলোঁ, এইবিলাক আছে। কিন্তু মই এটা কথা দেখিলোঁ যে হাজোত থাকোঁতে মই হাজোৰ বিষয়ে লিখিছোঁ, কিন্তু হাজোটো একমাত্ৰ কথা নহয়, আৰু বহুত কথা আছে। হয় এতিয়া মই শংকৰদেৱৰ নাটকবিলাক মই দেখিলোঁ যে শংকৰদেৱৰ নাটকবিলাক আচলতে শংকৰদেৱ মোৰ কোনো ষ্টাডিৰ ভিতৰত নাছিল। টিল দ্য আদাৰ ডে, আজি কেইবছৰমান আগলৈকে মই শংকৰদেৱ বিষয়ে মোৰ একো নাজানো। মই কেৱল জানো যে তেওঁ এজন ধৰ্মগুৰু, তেওঁ বৈষ্ণৱ ধৰ্মৰ এজন, মই শ্ৰদ্ধা কৰোঁ, এইখিনিয়ে, টু ডেট এক্সটেণ্ট অনলি। কিন্তু এবাৰ মাইচুৰত মোৰ শংকৰ প্ৰীতিটো কেনেকৈ জাগ্ৰত হ'ল, এই কথাখিনি কোৱা ভাল। নিশ্চয়। যে মই এবাৰ মাইচুৰত গ'লোঁ, এখন নেশ্যনেল ড্ৰামাৰ ওপৰত এখন চেমিনাৰ, নেশ্যনেল চেমিনাৰ। তাত মই অসমৰ নাটকৰ ওপৰত ক'বলৈ গৈছোঁ। মই গ'লোঁ, আৰু ইণ্টাৰেষ্টিংলি এনাফ এজন হিন্দী চিনেমাৰ এজন বিখ্যাত এক্টৰ এজন সেইখন উন্মোচন কৰিছে। তেওঁৰ নাম আছে গিৰীশ কাৰ্ণাড। নামটো শুনিছা নহয়? শুনিছোঁ। গিৰীশ কাৰ্ণাড এজন কানাডাৰ ৰাইটাৰ আৰু ড্ৰামাটিষ্ট, খুব ডাঙৰ ৰাইটাৰ, আৰু তেওঁ হিন্দী ফিল্মৰো এগৰাকী বিশিষ্ট তেওঁ অভিনেতা। তেওঁ মানে সেইখন উদ্বোধন কৰিছে। তেতিয়া বক্তব্য দি থাকোঁতে আমি ভাৰতৰ বিভিন্ন জেগাৰ পৰা আমি তাত গৈছোঁ, গৈ পেলাই তাত তেওঁ মাজতে লেকচাৰ দি থাকোঁতে তেওঁ মাজতে অলপ হাঁহিবলৈ আৰম্ভ কৰে, আহি পেলাই ক'লে, মাই ফ্ৰেণ্ড, কেন ইউ টেল মি হু ইজ দ্য ফাৰ্ষ্ট ড্ৰামাটিষ্ট ইন মিডিয়েবল ইণ্ডিয়া? এনচিয়েণ্ট ইণ্ডিয়াতো কালিদাস বিলাক আমি বহুতে নাটক দেখি, তেওঁলোকৰ পাছত মিডিল এজটো ধৰিলোঁ আমি 1000 চনৰ পিছৰ পৰাই ধৰিলোঁ বাৰু, 1000 খ্ৰীষ্টাব্দৰ পৰা 1800 খ্ৰীষ্টাব্দ, 800 বছৰৰ ভিতৰত কোনে নাটক লিখিছে ফাৰ্ষ্ট ইন ইণ্ডিয়া? এতিয়া আমি ইয়াৰ মুখৰ ফালে চাইছোঁ, তেওঁৰ মুখৰ ফালে চাইছোঁ, কোনে বা লিখিলে, কোনটো ভাষাত বা ওলাল, আমিতো নাজানো, ময়ো নাজানো কোনে লিখিছে। তেতিয়া তেওঁ অলপ হাঁহিব ধৰিলে, মাই ফ্ৰেণ্ড, ইউ শুড হেভ নন ইট, ইট ইজ শংকৰদেৱ ফ্ৰম আছাম। চাব দেই, ইট ইজ শংকৰদেৱ ফ্ৰম আছাম, ইউ অট টু হেভ নন হিম। কাৰণ কি তেওঁ 15th চেঞ্চুৰীতে নাটক লিখিছে আপোনাৰ, য'ত নেকি ইণ্ডিয়াৰ কোনো ভাষাত তেওঁতকৈ আগতে নাটক কোনো লিখা নাই, মিডিয়েবল যুগত। আচ্ছা। তেতিয়া মই দেখিলোঁ যে নহয়, মানে এইটো মোৰ কাৰণে খুব লজ্জাজনক হৈছে কথাটো। মই অসমৰ মানুহ, মই শংকৰদেৱৰ বিষয়ে এই কানাডাৰ মানুহজনে জানে, ফিল্ম এক্টৰজনে, মই নাজানো, কিন্তু মোৰ কাৰণে এটা খুব দুৰ্বল অংশ এটা।
তেতিয়া মই এটা প্ৰতিজ্ঞা কৰোঁ যে নহয় মই মাষ্ট ৰিডিম। গতিকে তাৰপিছৰ পৰা মই এইটো অলপ শংকৰদেৱৰ চিন্তা চৰ্চা কৰা আৰম্ভ কৰিলোঁ, লিখিলোঁ। তাৰপিছত মই গোটেইবিলাক নাটক মই ইংৰাজী অনুবাদ কৰিলোঁ। তেওঁ 6খন নাটক লিখিছে, 6খন নাটকত ইংৰাজী অনুবাদ মই কৰিলোঁ। এইবাৰ তাৰ এটা ইন্ট্ৰডাকশ্যন দিব লাগে। ইন্ট্ৰডাকশ্যনটো মই দেখিলোঁ যে গোটেই ৱৰ্ল্ড যিটো ৱৰ্ল্ড ড্ৰামাৰ এটা বেকগ্ৰাউণ্ডত মই শংকৰদেৱক ষ্টাডি কৰিব লাগে। ৱৰ্ল্ডত নাটকটো বহুত লিখিছে, গ্ৰীকত লিখিছে, লাটিনত লিখিছে, ইংলিছত লিখিছে, ফ্ৰান্সত লিখিছে, আমেৰিকানবিলাক লিখিছে, ইংলেণ্ডত লিখিছে। এই গোটেইবিলাক ড্ৰামাৰ লগত এওঁৰ নাটকৰ সম্পৰ্কটো হ'ল। শ্বেক্সপিয়াৰৰ নাটকৰ কথা আছে, কাৰণ শ্বেক্সপিয়াৰ তেওঁতকৈ প্ৰায় মোটামুটি 4 বছৰ মানে প্ৰায় 100 বছৰ সৰু শংকৰদেৱত। আৰু শংকৰদেৱৰ যেতিয়া মৃত্যু হয় তেতিয়া শ্বেক্সপিয়াৰৰ বয়স 4 বছৰ। আচ্ছা। কাৰণ শংকৰদেৱৰ মৃত্যু হৈছে 1568 Yes. আৰু শ্বেক্সপিয়াৰৰ জন্ম হৈছে 1564। তাৰমানে 4 বছৰৰ ডিফাৰেঞ্চ। গতিকে হি ৱাজ এ ভেৰি একদম চাইল্ড। গতিকে আমি শ্বেক্সপিয়াৰৰ নাটক আমি পঢ়িছোঁ 1 বছৰ পিছত জন্ম হোৱা, আৰু শংকৰদেৱৰ নাটক আমি একো পঢ়া নাই। গতিকে এটা আত্মা এটা গ্লানি এটা হ'ল। তেতিয়া মই এইবিলাক চব ট্ৰান্সলেশ্যন কৰিলোঁ। কৰি পেলাই সেই ট্ৰান্সলেশ্যনবিলাক কিন্তু একদম হেৰিত গুচি গ'ল, পেৰিছতো লৈ গুচি গ'ল। পেৰিছত লৈ গ'ল, স্পেইনত লৈ গ'ল, ইংলেণ্ডত লৈ গ'ল, আমেৰিকাত লৈ গ'ল। এইটোতো মোৰ কাৰণে এটা গৌৰৱৰ কথা। হয় হয়। আচ্ছা, ইফালে পেৰিছত কৰিলে কি, যিহেতু মই ইংৰাজীত কৰিলোঁ, তেওঁলোকে লগে লগে সেইটো মানে ফ্ৰেঞ্চ ভাষাত অনুবাদ কৰিলে মোৰ নাটকবিলাক। তাৰপিছত স্পেইনতো লৈ গ'লে, স্পেইনতো তেওঁলোকে স্পেনিছ ভাষাত অনুবাদ কৰিলে আৰু সুন্দৰ অনুবাদ কৰিলে। অনুবাদ কৰিলে কি তাত তেওঁলোক খুব খুব বেছি এক্টিভ। হয়। তাত তেওঁলোকে অভিনয় কৰিলে নাটক। শংকৰদেৱৰ নাটক ধৰা এতিয়া বিদেশী ভাষাত আগতেতো হোৱা নাছিল, প্ৰথম অভিনয় হৈছে পেৰিছত, ফ্ৰান্সত, আৰু ফ্ৰান্সৰ বিভিন্ন চিটিত হৈছে। মোৰ নাটকৰ পৰা হোৱা, কিন্তু ইংৰাজীৰ পৰা ফ্ৰান্স হোৱা। তাৰপিছত ফ্ৰান্সৰ পৰা আকৌ স্পেইনত লৈ গ'ল, আৰু স্পেইনতো আপোনাৰ মেক্সিকো এইবিলাকতো এইবিলাক অভিনয় হৈ গ'ল। অভিনয় হোৱাৰ পাছত আমিতো এইবিলাক খবৰবিলাক পাই থাকিলোঁ, তাত অনুভৱ হৈছে। আৰু তেওঁলোকৰ এক্টৰ এক্ট্ৰেছবিলাকে ইমান সুন্দৰ এক্টিং কৰিছে, আমাৰ এক্টৰ এক্ট্ৰেছবিলাক ইমান সুন্দৰ এক্টিং কৰা আমি দেখা নাই। আৰু সেই গোটেইবিলাক এক্টৰ এক্ট্ৰেছৰ সেই ফটোবিলাক মোৰ তাত আছে, অভিনয়ৰ ফটোবিলাক আছে, সেইবিলাক পঠাই দিছে তেওঁলোকে, মোৰ তাত আছে এইবিলাক। গতিকে সেইবিলাক এটা ডাঙৰ ট্ৰেজাৰ, এটা মানে সাংঘাতিক বস্তু। পিছত আমি শংকৰদেৱ কলাক্ষেত্ৰ, সেই সময়ত আমাৰ সূৰ্য হাজৰিকা আছিলে, আমিও আছিলোঁ। আমি মানে হেৰি কৰিলোঁ, তৰুণ গগৈদেৱক আমি ৰিকুৱেষ্ট এটা কৰিলোঁ যে তাতে আমাৰ শংকৰদেৱৰ নাটকবিলাক অভিনয় হৈছে। গতিকে সেই এক্টৰখিনিক আমি একবাৰ গুৱাহাটীলৈ নামাতো কেলে। কিন্তু তেওঁলোক মাতিলে প্লেনৰ খৰচা আছে, হেৰি খৰচা আছে, বহুত খৰচা আছেতো। পিছত আমি এটা হিচাপ এটা কৰিলোঁ যে প্ৰায় 17 লাখ মান টকা লাগে। কিন্তু তৰুণ গগৈদেৱে কৈছে যে মই ভালেই পাম আপোনাক। তেওঁ আমাক টকাটো চেংচন কৰি দিলে, কলাক্ষেত্ৰত চেংচন কৰি দিলে। আচ্ছা। গতিকে তেওঁলোকে আহি ইয়াতে 2 দিন তেওঁলোকৰ শ্ব'বিলাক কৰি থৈ গৈছে কলাক্ষেত্ৰত, আৰু সেই গোটেই ফটোগ্ৰাফবিলাক আমাৰ তাত আছে। গতিকে এতিয়া তাত হৈছে কি, শ্ৰীকৃষ্ণৰ ভাওটো লৈছে অক্সফৰ্ডৰ ছাত্ৰ এজনে। তাৰপাছত ট্ৰেন্সলেশ্যনৰ এই যে এটা বাহাদুৰি মই দেখিলোঁ এটা, যে এইখন কেলিগোপাল নাটকখন আমেৰিকাৰ এজন প্ৰফেচাৰ লৈ গ'ল, লৈ পেলাই সেইখনৰ তেওঁ খুব ষ্টাডি কৰিলে, মানে মোৰ কিতাপখন লৈ গৈছে, লৈ পেলাই তাতে ষ্টাডি কৰি তাত দেখিলে যে নহয় কেলিগোপাল ইজ ডেঞ্জাৰাছ কাইণ্ড অফ প্লে, ইমান সুন্দৰ প্লে, বাপৰে বাপ। তেওঁ মানে তাৰ ওপৰত একদম পুৰা ৰিচাৰ্চ আৰ্টিকেল লিখিলে, মানে সেই নাটকখনৰ ওপৰত। তাৰ মানে এটা সুন্দৰ বিশ্লেষণ তাত তেওঁ কৰিলে আপোনাৰ, কৰি পেলাই সেই বিশ্লেষণৰ কপিটো মোৰ তাত আছে, আমেৰিকান পণ্ডিতজনে কৰা। গতিকে দেখা যায় যে আমি ট্ৰেন্সলেশ্যনৰ মাধ্যমেৰে শংকৰদেৱৰ নাটকবিলাক আমি বাহিৰত নিব পাৰিছোঁ। আৰু এতিয়া জগত সভা বুলি যে কয়, কি জগতৰ কিবা সভাৰ কিবা ঠিকনা আছে নেকি? জগত সভা মানে এইটোৱেই জগত সভা। যেতিয়া তোমাৰ কথাখিনি মই জানিম, মোৰ কথাখিনি তেওঁ জানিব, যেতিয়া এটা বিস্তৃত হ'ব, এইটোৱেই জগত সভা। গতিকে শংকৰদেৱক সেনেকৈ নিয়াৰ এটা চেষ্টা কৰা হৈছে। তাৰপিছতে মোক ক'লে যে নহয় আপুনি শংকৰদেৱখিনি কৰিলেতো নহ'ব নহয়, মাধৱদেৱখিনি কৰিব লাগে। মাধৱদেৱখিনি 9খন নাটক কৰি দিলোঁ মই এইখন ইংৰাজী অনুবাদ। গতিকে সেই অনুবাদবিলাকতো এতিয়া পৃথিৱীৰ বিভিন্ন ঠাইত আছে না। শংকৰদেৱৰ নাটকবিলাক যেনেকৈ আছে, মাধৱদেৱৰ নাটকবিলাকো আছে। গতিকে সেইবিলাক আছে। গতিকে আজি কিছুদিন আগত দেখা পালোঁ যে আপোনাৰ
জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকবিলাক আমাৰ অসমৰ ল'ৰাবিলাকেহে আলোচনা কৰি থাকে, বাহিৰত কোনেও নাজানে। গতিকে মোক ক'লে যে আপুনি এইটো কৰি দিয়ক, মই কৰি দিলোঁ। জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগিৰিখন, ৰূপালীমখন, লভিতাখন, এই তিনিখন কৰিলোঁ। কৰি দিলোঁ। এতিয়া সেই তিনিখন কিতাপ এতিয়া বিশ্বভাৰতীত তেওঁলোকে প্ৰসংগ পুথি কৰিছে কেলকাতাত। গতিকে এই কথাবিলাকে কিন্তু কেতিয়াবা কানি আনন্দও দিয়ে, আৰু নিজৰ যিটো অক্ষমতা সেই কথাটো আমি নিজকে আৱিষ্কাৰ কৰোঁ কেতিয়াবা কানি, যে আমি এইখিনি ঠাইত ফেইল কৰিলোঁ, এইখিনি ঠাইত আৰু অলপ কৰা উচিত আছিল, আৰু ভাল কৰিব গ'লে আৰু ভাল আছিল। এনেধৰণৰ কথাবিলাক কিন্তু অলপ আলোচনা হয়। গতিকে মই ভাবোঁ যে লেখনিৰ ক্ষেত্ৰত আমি বহুতখিনি লেখাৰ চেষ্টা কৰা যায়। এতিয়া ধৰক মই অসমীয়াতো লিখিছোঁ বহুত কিতাপ, অসমীয়াটো মানে বিশেষকৈ সমালোচনা। মই তুমি যিটো প্ৰশ্ন সুধিছা যে কোনখিনি ঠাইত উই আৰ ৰিচ, কোনখিনি ঠাইত আমি হয়তো পুৱাৰ, কিন্তু এটা ক্ষেত্ৰত আমি কিন্তু এতিয়াও সাহিত্যত বহুত পুৱাৰ, সেইটো হ'ল সমালোচনা সাহিত্য। সমালোচনা সাহিত্যত উই আৰ লেগিং বিহাইণ্ড। আৰু সমালোচনা সাহিত্য য'ত নেকি ৰিচ নহয়, তাত কিন্তু সাহিত্য উন্নত নহয়। আৰু সমালোচনা সাহিত্যটো এটা টিচাৰৰ নিচিনা ৰোল প্লে কৰে, যে টিচাৰ যদি ভাল হয় ছাত্ৰও ভাল হয়। ঠিক তেনেকৈ সমালোচনা সাহিত্য যদি ভাল হয় তেনেহ'লে বাকী প্ৰডাকশ্যনবিলাকো ভাল হয়। কাৰণ সমালোচনাৰ দায়িত্ব কি যে তুমি এইখিনি ঠাইত ভুল কৰিছা, তেওঁৰ দোষ ত্ৰুটিবিলাক দেখুৱাই দিব লাগিব নহয়। কোনে দিব দেখুৱাই? কিন্তু সমালোচকেহে দিব। গতিকে সেই সমালোচনা সাহিত্যৰ অলপ ইয়াতে দুৰ্বলতা আছে অসমত, আৰু সেই দিশটো চোৱা চিতা কৰাৰ কাৰণে মানুহ আছিলে এটা সময়ত, নোহোৱা নহয়। কিন্তু এতিয়া মই দেখিছোঁ যে সমালোচনা সাহিত্যটো আমাৰ ইয়াতে খুব ইণ্ডিপেণ্ডেণ্টলি গ্ৰ' কৰা নাই। ইয়াতে কেৱল হয়তো টি.এইচ. এলিয়টে কি কৈছে তেওঁৰ মতে কামটো চলিছে, বা মাৰ্ক্সে কি কৈছে তেওঁৰ মতে চলিছে, কিন্তু নিজস্বভাৱে এটা সমালোচনাৰ নিজস্ব ধাৰা তেওঁলোকে কিন্তু এতিয়ালৈকে কিন্তু অসমীয়া সাহিত্য কৰিব পৰা নাই। সেইটো কাৰণে আমি চাফাৰিং কৰিছোঁ। আচ্ছা, অসম সাহিত্য সভাই অসম সাহিত্য সভাৰ মূল উদ্দেশ্য হয়তো এইটো হ'ব লাগে যে সময়ে সময়ে অসমত নতুন সাহিত্যিক জন্ম দিব পাৰিছোঁ। অসমীয়া ভাষা সুৰক্ষা কৰাৰ দায়িত্ব তেওঁলোকৰ আছে, তাৰ লগত সাহিত্যিক নোহোৱাকৈ ভাষা সুৰক্ষিত হ'ব নোৱাৰে। গতিকে অসম সাহিত্য সভাই সময়ে সময়ে নতুন সাহিত্যিক জন্ম দিয়াত বৰ্তমান কিদৰে ভূমিকা পালন কৰিব পাৰিছে, নে তেওঁলোকে সক্ষম নহয়? সাহিত্য সভাই সাহিত্যিকৰ জন্ম দিব পৰা নাই, আৰু নোৱাৰেও। কাৰণ সাহিত্য সভাখনে সভা বুলি কৈছে, আৰু সাহিত্যত কি হৈছে, সাহিত্য সভাই এজন সাহিত্যিক সৃষ্টি কৰিব লাগিলে যিবিলাক কৰ্মকাণ্ডৰ প্ৰয়োজন সেই কথাবিলাক নাই। ইয়াত এটা অলপ ৰাজনীতিৰ কথা আছে, কোনে সভাপতি হ'ব, কৰি কি হ'ব, এই কথাবিলাক থাকে। আৰু সিও তেওঁলোকৰ এটা নিজস্ব এটা পাৰ্মানেণ্ট হেৰি নাই, পাৰ্মানেণ্ট এজন ছেক্ৰেটাৰী লাগে যিয়ে নেকি কথাবিলাক চাব। আৰু সভাপতিজন এটা আলংকাৰিকহে, তেওঁ 2 বছৰ আছে, তাৰপিছত তেওঁ নাই। তাৰপিছত তেওঁ কি কৰিলে পিছত যেনে একোৱে নাজানে, তেওঁ নিজাকে আকৌ এটা ওলালে। গতিকে হয় কি, তাত এটা যিটো গতিশীলতা, এটা পৰম্পৰাৰ যিটো সংৰক্ষণ, সেই কথাটো কিন্তু সাহিত্যত মই দেখা নাই। আৰু সাহিত্যত মই নিজেও আছিলোঁ, মই কৈছোঁ নহয়, মই লক্ষ্যদীপ চৌধুৰীৰ দিনত মই পত্ৰিকা সম্পাদক আছিলোঁ, হয়, ভূপেন হাজৰিকাৰ দিনত মই পত্ৰিকা সম্পাদক আছিলোঁ। আৰু এজন পত্ৰিকা সম্পাদকে 4খন বছৰ উলিয়াব লাগে। মই 2 বছৰ যিহেতু আছিলোঁ, মই 8খন ওলাইছিলোঁ। 4 বছৰ মোৰ পিছত কিন্তু 8খন কোনোবা ওলাইছে নে মোৰ সন্দেহ আছে এতিয়ালৈকে। কাৰণ মানে সেইটো এটা খুব অনাদৃত বিষয় এটাৰ নিচিনা হৈ থাকে। গতিকে সেই কথাবিলাকো কিন্তু বিশ্লেষণৰ কথা হয়। এক প্ৰশ্ন আপোনাৰ কাৰণে। কিছুদিন আগতে বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে অসমীয়া ভাষাৰ ওপৰত এটা ষ্টেটমেণ্ট দিছিল। তেওঁ কৈছে যে অসমীয়া ভাষা কেৱল চৰ চাপৰিৰ মুছলমানখিনিহে জীয়াই ৰখা বুলি তেখেতে মন্তব্য দিছে। এই কথাৰ ওপৰত আপোনাৰ মন্তব্য কি হ'ব? এইটো এটা অপ্ৰিয় সত্য, এইটো সত্য, কিন্তু আমাৰ কাৰণে প্ৰিয় নহ'বও পাৰে। আচলতে তেওঁলোকে জীয়াই ৰাখিছে, এইটো কথা হয়। আজি তেওঁলোকৰ মাতৃভাষা কিন্তু বাংলাই হয়। ঘৰত পিতৃ মাতৃৰ লগত তেওঁলোকে কিন্তু বাংলা ভাষাত কথা কয়, অসমীয়াত নকয়। কিন্তু যেতিয়া তেওঁলোকে সমাজ জীৱনলৈ ঘূৰি আহে বা স্কুল কলেজত পঢ়ে, তেতিয়া তেওঁলোকে কিন্তু অসমীয়াতে পঢ়ে। মইতো চৰ চাপৰি অঞ্চলত এখনো স্কুল দেখা নাই য'ত বাংলা মিডিয়াম, চব অসমীয়া মিডিয়াম। আৰু এতিয়া এনেকুৱা এটা পৰিস্থিতি এটা হৈছে যে ভাল অসমীয়া লেখা বুলি ক'লে তেওঁলোকেহে ভাল অসমীয়াটো লিখে, কাৰণ তেওঁলোকে চেষ্টা কৰিছে ভালকৈ অসমীয়া লিখাৰ কাৰণে। কাৰণ ভাষাটোৰ কাৰণে ধৰ্মৰ কোনো কথা নাইতো আচলতে, নাই। আৰু এতিয়া এনেকুৱা আছে যে মই খুব ভাল ইংৰাজী লিখিব লাগিলে মই ইংলেণ্ডৰ হ'ব লাগিব নেকি? নালাগে। তেনে কথাটো নাই যে মই ইংলেণ্ডৰ মানুহ হ'লেহে মই ভাল ইংৰাজী লিখিব পাৰিম।
কিন্তু ইংৰাজৰ মানুহে বেয়া ইংৰাজী লিখে, ভাৰতীয় মানুহে ভাল ইংৰাজী লিখে, হয়। হয় নহয়? গতিকে এই কথাবিলাক আছে নহয়। গতিকে তেওঁলোক আপোনাৰ চৰ চাপৰিৰ হল বুলি যে তেওঁলোকে ভাল অসমীয়া লিখিব নোৱাৰিব, তাৰ কোনো যুক্তি নাই। গতিকে ভাল অসমীয়া চৰ্চা কৰিলে ভালকৈ অসমীয়া ডেফিনেটলি লিখিব পাৰিব। ঠিক আছে, ধন্যবাদ। ধন্যবাদ থাকিল। আপুনি আপোনাৰ আজিৰ বহুমূলীয়া সময়খিনি আমাক দিলে, তাৰ বাবে ধন্যবাদ। আজিৰ পডকাষ্টটো এইখিনিতে সামৰণি।